চৰকাৰে কিয় গো মাংস নিষিদ্ধ কৰিছে হোটেলত, ৰেষ্টুৰেণ্টত, ৰাজহুৱা স্থানত? কিয়? ইয়াৰ শুদ্ধ আনচাৰটো কোনে দিব মোক? মোক অলপ বুজাই দিয়ক, মই বুজিব বিচাৰিম আপোনালোকৰ পৰা। আচলতে চৰকাৰে কিয় বন্ধ কৰিব বিচাৰিছে গো মাংসটো ৰাজহুৱা স্থানত, হোটেলত, ৰেষ্টুৰেণ্টত? আলোচনাৰ পূৰ্বে মই অসম চৰকাৰ আৰু বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম যে তেখেতে যিটো সিদ্ধান্ত লৈছে অতি আদৰণীয়। সেইটো হৈছে যে ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধ, অৰ্থাৎ ৰেষ্টুৰেণ্ট বা হোটেল বা অন্য ৰাজহুৱা স্থানত সেইটো নিষিদ্ধ কৰিছে তেখেতে। আৰু সেইটো বাতৰি পাইছোঁ, ওলাইছে নহয় পৰ্টেল নিউজবিলাকত বা কিছু আমাৰ ছেটেলাইট নিউজতো কিছু মই কথাখিনি পাইছোঁ। গতিকে সেইখিনিৰ পৰা গম পালোঁ, তেখেতৰ মুখৰ ভাষ্য শুনিছোঁ যে নিষিদ্ধ কৰা হৈছে। গতিকে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ সিদ্ধান্ত লোৱা হৈছে অসমৰ ৰাইজৰ কাৰণে। এতিয়া কথা হ'ল যে চৰকাৰে গো মাংস কিয় নিষিদ্ধ কৰিছে হোটেলত, ৰেষ্টুৰেণ্টত, ৰাজহুৱা প্লেচত? কিয়? ইয়াৰ আনচাৰটো কোনে মোক দিব? মই জানিব বিচাৰিম। কোনোবাই বুজাই দিয়ক কমেণ্টৰ মাধ্যমেৰে। কিয় নিষিদ্ধ কৰিলে চৰকাৰে? শুদ্ধ আনচাৰটো মই বিচাৰিম, সভ্য আৰু যোগ্য সমাজৰ পৰা মই বিচাৰিম জানিবলৈ কাৰণে। কিয়? আচলতে আপোনালোকৰ কি লাগে ইয়াতে? কাৰণটো কি সোমাই আছে ইয়াতে? বহুতে বহুত কাৰণে ক'ব এতিয়া, কিন্তু মোক লাগে শুদ্ধ আনচাৰটো। আপোনালোকে কি বুজিলে, মই কি বুজিলো, আমাৰ আচলতে কথাবোৰ এনালাইচিছ কৰা দৰকাৰ। কথাবোৰ আমি ভাবিব লাগে, চিন্তা কৰিব লাগে। গতিকে আনচাৰটো কোনোবাই দিয়কচোন, চাওঁ কমেণ্টৰ মাধ্যমেৰে। চৰকাৰে কিয় নিষিদ্ধ কৰিছে? মইতো বহুত ভাল পাইছোঁ, মই ভাল পাইছোঁ ৰেষ্টুৰেণ্ট, হোটেল বা ৰাজহুৱা প্লেচত নিষিদ্ধ কৰাৰ বাবে। সেইটো মই ভাল পাইছোঁ, আদৰণীয়। মই সেইটো মই আদৰিছোঁ, মই আগৰে পৰা বিচাৰিছিলোঁ। বহুতেই বিচাৰিছিলে, কিন্তু এইবাৰ সিদ্ধান্তটো লৈছে কেবিনেটে। কিন্তু কথা হৈছে কিয় চৰকাৰে নিষিদ্ধ কৰিলে? ইয়াৰ আনচাৰ বহুতেই বহু ৰকমৰ দিব। কোনোবাই ক'ব ৰাজনৈতিক খেল, এইবোৰ ৰাজনীতিৰ বেপাৰ বুলি বহুতেই ক'ব। কিছুমানে ক'ব আৰু বাছ মুছলমানক বেয়া পায় সেইটো কাৰণে। বিভিন্ন ৰকমৰ কথা বহুতেই ক'ব ইয়াত আনচাৰত। কিন্তু মই যিটো বুজিছোঁ বা মোৰ যিটো এটা এনালাইচিছ, সেইটোৰ পৰা যিটো মই বুজিছোঁ, সেইটো হৈছে যিহেতু অসমৰ সভ্যতা সংস্কৃতি, ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত গৰু বোলা এই পশুটোৰ সম্পৰ্ক আছে। সনাতনী সভ্যতা সংস্কৃতি, সনাতনী শ্ৰদ্ধা ভক্তিৰ লগত গৰুৰ সম্পৰ্ক আছে। সেইটো কাৰণেই চৰকাৰে উপায় নাপায়হে নিষিদ্ধ কৰিছে। যদি কথাখিনি আমি বুজি ল'লোহেঁতেন আগতেই, বুজি পেলাই যদি আমি নিজেই এৰি দিলোহেঁতেন, তেতিয়াহ'লে আজি এনেকৈ নিষিদ্ধ কৰিব নালাগিলেহেঁতেন চাগে। কিন্তু আমি যিহেতু বুজিব চেষ্টাই নকৰোঁ, আমাক বুজালেও আমি নুবুজো, এতিয়া উপায় নাই, সিদ্ধান্ত গ্ৰহণ কৰিবই লাগিব। সেইকাৰণেহে চৰকাৰে নিষিদ্ধ কৰিছে। মানে সনাতনী সভ্যতা সংস্কৃতিৰ লগত জড়িত আছে, অসমৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত আছে, সনাতনী শ্ৰদ্ধা ভক্তিৰ লগত জড়িত আছে গৰু। সেইকাৰণে গৌ মাংস নিষিদ্ধ কৰিছে। এইটোৱে হৈছে ৰাইট আনচাৰ মই ভাবোঁ। এতিয়া বহুতে বহু আনচাৰ দিব ইয়াত, বহুতে বহু ৰকমৰ কথাই কৈ দিব ইয়াত আহি। ঠিক আছে, ৰাজনীতিৰ খেল হয়, অমুক হয়, তমুক হয়, আমাক ভাল নাপায়, সেইটো কাৰণে কৰিছে। চাওক, এইবোৰ ক'বলগীয়া কথা, বাছ এইবোৰ মুখৰ কথা, যিবোৰ কথাত কোনো যুক্তি মুক্তি নাই। ঠিক আছে, কোনো যুক্তি নাই এইবিলাকত। ভাল নাপায়, ৰাজনীতিৰ খেল, সেইবোৰ মই সেইবোৰ গ্ৰহণযোগ্য বুলি নাভাবোঁ। মই ভাবোঁ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে যে গৰু যিহেতু সনাতনী শ্ৰদ্ধা ভক্তিৰ লগত
জড়িত হৈ আছে গৰুৰ লগত সনাতনীসকলৰ আবেগ জড়িত হৈ আছে শ্ৰদ্ধা ভক্তি জড়িত হৈ আছে আৰু এই কথাষাৰকে আমাক তেওঁলোকে যোৱা 20-30 বছৰৰ পৰা বুজাব চেষ্টাও কৰি আছে কিন্তু আমি নুবুজো উপায় নাই গতিকে শাসনটো এতিয়া কৰিবই লাগিব হেতু কাৰণে নিষিদ্ধ কৰিছে অন্য কোনো আনসাৰ মই শুদ্ধ বুলি নাভাবো হেতু নিজৰ নিজৰ বিবেক বিবেচনাৰ আৰু নিজে নিজে যোনে যাক ভাল পায় তাৰ পক্ষত কথা কয় তেনেকুৱা ধৰণৰ কথা বহু ৰকমৰ আনসাৰ বহুতে দিব মই হেবোৰ এটাও গ্ৰহণযোগ্য বুলি নাভাবো মই নাভাবো গ্ৰহণযোগ্য আনসাৰ হৈছে এইটো সনাতনী সভ্যতা সংস্কৃতিৰ লগত জড়িত হৈ আছে গৰুটো সনাতনী বন্ধুসকলৰ শ্ৰদ্ধা ভক্তি জড়িত হৈ আছে গৰুৰ লগত এইটো কাৰণতেই ৰাজহুৱা প্লেছত নিষিদ্ধ কৰা হৈছে আপোনালোকে বাকি জনাওক আপোনালোকৰ মতামত কালি এই বিষয়টোত মই অলপ আলোচনা কৰিছিলো কিছুমানৰ যে কি আচৰিত যে কিছুমান কুৱেশ্যন তেওঁলোকে কৰিছে মানে নিজেও পাগল হৈ যাব আপোনালোকে শুনিলে কুৱেশ্যনখিনি কিছুমানে কৈ আছে ঠিক আছে এতিয়া অৰুণাচলত কাটে মেঘালয়ত কাটে ক'তবা বোলে ত্ৰিপুৰাত কাটে ক'ত কাটে আৰে বাবা ক'ত কাটি আছে নাই কাটা সেইটো তেওঁলোকৰ মেটাৰ এতিয়া কোনোবাই কিবা এটা কাম কৰে যদি ধৰক এটা নিষিদ্ধ কাম যদি কোনোবাই অৰুণাচলত কৰে কাৰণে আমিও কৰিম নেকি অৰুণাচলত কিবা এটা কাম হৈছে কাৰণে আমিও কৰিব লাগিব নেকি অৰুণাচলৰ লগত আমাৰ কি সম্পৰ্ক অৰুণাচলত কোনোবাই বেয়া কাম কৰিলে আমিও কৰিম নেকি ত্ৰিপুৰাত কোনোবাই বেয়া কাম কৰিলে অসমতো আমি কৰিম নেকি আৰু আমি তেতিয়া এইটো যুক্তি দিম নেকি যে ত্ৰিপুৰাত কামটো হৈ আছে অৰুণাচলত হৈ আছে মেঘালয়ত হৈ আছে মহাৰাষ্ট্ৰত হৈ আছে আৰে বেয়াটো বেয়া আমি এৰিব লাগে কোনে কৰিছে কোনে নাই কৰা হেতুটো মই ভাবো সভ্য সমাজৰ এইবোৰ কিন্তু প্ৰশ্ন নহয় সভ্য সমাজৰ এইবোৰ চিন্তাধাৰা হ'ব নোৱাৰে কথাটো হৈছে যে এই বস্তুটোৱে যদি কাৰোবাক আঘাত দি আছে কাৰোবাক কষ্ট দি আছে এই বস্তুটো আমি এৰি দিব লাগে এটা কোনে কৰিছে নকৰিছে কোন দেশত কৰিছে কোন ৰাষ্ট্ৰত কৰিছে কোন ৰাজ্যত কৰিছে সেইবোৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি এৰক আপোনাক দেখা দেখি তেওঁলোকেও এৰিব লাহে লাহে এতিয়া আমাৰ কথা হৈছে নহয় তেওঁলোকে আগতে এৰক তাৰপিছত আমি এৰিম বেলেগক আপুনি আগতে এৰিবলৈ কাৰণে কিয় বাট চাই আছে আপুনি এৰক না আগতে এটা ভাল কাম আপুনি আগতে ষ্টাৰ্ট কৰক আপোনাক দেখা দেখি বহুতেই কৰিব এতিয়া আপুনি যদি কয় নহয় আগতে তেওঁলোকে কৰক তাৰপিছত মই কৰিম আগতে তেওঁলোকে কৰিব তাৰপিছত আপুনি কৰিব সেইটো কেনেকুৱা ধৰণৰ ফৰ্মুলা হ'ল বুজি পাইছেনে আপোনালোকে মোৰ কথাটো আমাৰ ফৰ্মুলা হৈছে আগতে তেওঁলোকে এৰক পিছত আমি এৰিম এইটো ফৰ্মুলা ঠিক নহয় যিকোনো এটা কাম আগতে আপুনি কৰক ভাল কাম আপুনি আৰম্ভ কৰক পিছত আপোনাক দেখা দেখি আৰু 10 জনেও আৰম্ভ কৰি দিব মই ভাবো সকলো জাতিৰ এক ধৰ্মীয় সমন্বয় ক্ষেত্ৰ আগবঢ়াই লৈ যাবলৈ সহজ হ'ব যদিহে তেওঁলোকে সহজভাৱে মানি লয় কিৰণ ডেকাই লিখিছে ধন্যবাদ জনাইছো মই কি খাম তই কি খাব লাগে নেকি তোক খুজি খাব লাগে নেকি কোনো কাকো কি খাব খুজি খাব নালাগে সুধি খাব নালাগে আপোনাৰ যি মন যায় খাই থাকক বাট বেলেগে পূজা কৰা বস্তু কাটি নাখাব হেতুহে কথা ঝামেলাটো তাত লাগি আছে আমি কথাবোৰ বুজিব চেষ্টাই নকৰো এতিয়া চাব বহুতে সমালোচনা কৰিব চৰকাৰক সমালোচনা কৰিব আৰু এটাই কাৰণ দেখুৱাব তেওঁলোকে সমালোচকসকলৰ উদ্দেশ্য থাকিব মুছলমান সমাজত নিজৰ ইমেজটো ভাল কৰা মুছলমানসকলৰ দৰদী হ'ব চেষ্টা কৰিব বহুত ব্যক্তিয়ে এতিয়া দৰদী হয় বোলা বস্তুটো দেখুৱাবলৈ কাৰণে তেওঁলোকে চৰকাৰক সমালোচনা কৰি সহজ সৰল মানুহৰ মাজত সোমাই পেলাই নিজকে প্ৰতিষ্ঠা কৰিব চেষ্টা কৰিব চৰকাৰৰ বিৰোধিতা কৰিব কিয় চৰকাৰে গৌ মাংস ৰাজহুৱা প্লেচত মানা কৰিব আমি খামেই আমাৰ অধিকাৰ আছে বিভিন্ন ৰকমৰ কথা বিভিন্ন যুক্তি দেখুৱাব কোৰ্টলৈ যাম সুপ্ৰিমত যাম হাই কোৰ্টত যাম বিভিন্ন ৰকমৰ কথা বহুতেই ক'ব এতিয়া এওঁলোকৰ উদ্দেশ্য কি জানেনে
এওঁলোকৰ উদ্দেশ্য মানৱতা ৰক্ষা কৰা নহয়। এওঁলোক মানৱতাৰ কাৰণে কাম কৰা নাই। এওঁলোকে নিজৰ পকেট গৰম কৰিবলৈ কাৰণে কাম কৰি আছে আৰু নিজকে দৰদি দেখুৱাব বিচাৰি আছে। মই মুছলমান সমাজক অনুৰোধ জনাম, এই এনেকুৱা নেতাবিলাকৰ কথা আপোনালোকে নুশুনিব। যিবিলাক নেতাই এনেকুৱা ধৰণৰ ভাষণ দিয়ে নহয় যে আমি খামেই। আৰে মই সদায় কৈ আহিছো কথাষাৰ যে গৌ মাংস খালে আমাৰ মুছলিম আৰু সনাতনীসকলৰ মাজত মৰম চেনেহ বাঢ়িব নেকি? কেতিয়াও নাবাঢ়ে, কেতিয়াও নাবাঢ়ে। এই মাংসটো ত্যাগ দিলে হয়তো বাঢ়ি যোৱাৰ সম্ভাৱনা আছে, কিন্তু যেতিয়ালৈকে আমি ত্যাগ নিদিওঁ নহয় তেতিয়ালৈকে কিন্তু কেতিয়াও মৰম চেনেহ নাবাঢ়ে। এইটো কিন্তু কনফাৰ্ম। কিন্তু ত্যাগ দিলে মৰম চেনেহ বাঢ়ি যোৱাৰ সম্ভাৱনা কিন্তু আছে বহুত। গতিকে এই যিটো এটা কথা কয় কিছুমানে, এই যে আপোনাৰ অৰুণাচলত খাই আছে, ক'ৰবাত বোলে মেঘালয়ত খাই আছে, ত্ৰিপুৰাত খাই আছে, এইবোৰ কথা গ্ৰহণযোগ্য নহয়। কোনে ক'ত খাই আছে নাই খোৱা সেইটো তেওঁলোকৰ মেটাৰ। আমাৰ কথা হৈছে ভাল কাম এটা আমি আৰম্ভ কৰিব লাগে। কোনোবাই ভাল পাওক বা বেয়া পাওক, আমি আৰম্ভ কৰিব লাগে। আৰু এটা কথা তেওঁলোকে বহুতেই কয় যে আমি যদি গৰু মাংস আমি ত্যাগ দিব লাগে তেতিয়াহ'লে তেওঁলোকে গাহৰি ত্যাগ দিয়ক। তেনেকুৱা কথা এটা বহুতেই কয়। চাওক, ইয়াতে মই এই কথাবোৰ বহুত আগৰ পৰাই বুজাই আহিছো। গৰুটো আচলতে তেওঁলোকে পূজা কৰে আৰু গৰুটো অসমৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত আছে। কিন্তু গাহৰিটো কোনেও পূজা নকৰে। আমিও নকৰো, তেওঁলোকেও নকৰে। ঠিক আছে, তেনে ক্ষেত্ৰত মই ভাবো সেই তাত এই কুৱেশ্যনটো উঠোৱাটো একেবাৰে ভুল। যদি আমি পূজা কৰিলোহেঁতেন গাহৰি, তেতিয়াহ'লে ময়ো আবেদন জনালোহেঁতেন, ময়ো তেতিয়া হাল্লা চিল্লা কৰিলোহেঁতেন আপোনালোকে আমি পূজা কৰা বস্তুটো কিয়নো খায়। বুজা নাই? সেইটো এটা কথা আছে ইয়াত। কাৰণ আমিতো পূজা নকৰো নহয় গাহৰি। আমি পূজা কৰিলে তেতিয়া বাধা দিব পৰা গ'লহেঁতেন, যুক্তি থাকিলেহেঁতেন বাধা দিয়াত, যে আমি পূজা কৰা বস্তুটোনো কিয় আপোনালোকে খায়। সেইটো সুধিব পাৰিলোহেঁতেন। আমি দুখ পাওঁ, আমি কষ্ট পাওঁ, সেই কথাটো আমি ক'ব পাৰিলোহেঁতেন। কিন্তু আমিতো পূজা নকৰো, গতিকে সেই বস্তুটো তেওঁলোকে খাই আছে, তাতে কি প্ৰব্লেম আছে? বাট গৰুটোতো তেওঁলোকে পূজা কৰে। এই এটা কিন্তু পাৰ্থক্য সোমাই আছে গৰু আৰু গাহৰিৰ মাজত। এটা বস্তু পূজনীয় হয়, পূজা কৰে, আৰু এটা কিন্তু পূজা নকৰে। এটা পশুক পূজা কৰি আছে, এটা পশুক কিন্তু কোনেও পূজা নকৰে। গতিকে এইখিনি নুবুজাকে এনেই এটা প্ৰশ্ন কৰি দিয়াটো সেইটো কিন্তু সভ্য সমাজৰ লক্ষণ নহয়। গতিকে এইবোৰ কুৱেশ্যন এৰি আচল কথাখিনি বুজিব চেষ্টা কৰিলে তেতিয়া বেছি ভাল হ'ব। চবৰে কাৰণে ভাল হ'ব। সেইটো শান্তি আহিব। আমি নিজে এৰি দিলে আমাৰ সন্মান বাঢ়িলেহেঁতেন, কোৰাণৰ সন্মান বাঢ়িলেহেঁতেন, হজৰত মহম্মদৰ সন্মান বাঢ়িলেহেঁতেন, ইছলামৰ সন্মান বাঢ়িলেহেঁতেন আমি নিজে এৰি দিলে। কিন্তু এতিয়া আমাক যেতিয়া জোৰ কৰি এৰুৱাই দি আছে, জোৰ কৰি এৰুৱাই দিলে কিন্তু কাৰো সন্মান নাবাঢ়ে, বৰঞ্চ আমি লাজহে পাব লাগে তেনে ক্ষেত্ৰত। সেইকাৰণে এই বস্তুবোৰ আমি নিজে এৰি দিব লাগে। যিবোৰ বস্তু বাধ্যতামূলক নহয় আৰু যি বস্তুটোৱে আমাৰ মাজত বিতৰ্ক সৃষ্টি কৰি আছে, তেনেকুৱা বস্তু মই ভাবোঁ নিজে এৰি দিয়াটো ভাল আমাৰ। কিন্তু কথাটো বুজে কোনে? এতিয়া বুজাইনো কোনে কাক? সকলোৱে এতিয়া লাগি আছে বাছ আমাক হিংসা কৰিছে, আমাক শত্ৰু বুলি ভাবে, আমাক খেদাব বিচাৰিছে, আমাক ভাল নাপায়। এইবোৰ কাৰণ নহয়তো। এইবোৰ কাৰণততো কোনেও এইবোৰলৈ লাগি নাথাকে। সেই কথাখিনি আচলতে বহুতে ভুলকে বুজাই আছে, ভুল বিশ্লেষণ কৰি আছে, আৰু কথাখিনি এনেকে মানে ৰাইজৰ মাজত উপস্থাপন কৰে কিছুমানে, যাতে লাগে এনেকুৱা যে আমাক ভাল নাপায় কাৰণে তেওঁলোকে এনেকুৱা কামবোৰ কৰি আছে, চৰকাৰে এনেকুৱা কামবোৰ কৰি আছে কাৰণ চৰকাৰে আমাক ভাল নাপায়। ইয়াতে আমাক ভাল পোৱা বেয়া পোৱাৰ কোনো কথাই অহা নাই। সেই পশুটো, সেই জন্তুটো, সেই জীৱটো যিহেতু তেওঁলোকৰ ধৰ্মীয় শ্ৰদ্ধা ভক্তিৰ লগত জড়িত হৈ আছে, সেইটো কাৰণেহে বস্তুটো আমাক খাবলৈ বাধা দি আছে, কাটিব বাধা দি আছে, অন্যতো কোনো কাৰণ নাই। মোৰ কথাখিনি যদি শুদ্ধ হয় আপোনালোকে মোক জনাব। যিটো মই বুজিছো মোৰটো মই কৈছো, বাকী আপোনালোকৰখিনি আপোনালোকে জনাব। ভালকে বুজালে যেতিয়া কোনোবাই নুবুজে তেতিয়া কি কৰে শিক্ষকে?
খুবায় শাস্তি দিয়ে মুখেৰে কওঁতেই যদি বুজি যায় তেতিয়া শাস্তি দিবলৈ কাৰণে প্ৰয়োজন নাথাকে কিন্তু যেতিয়া আমি কথাবোৰ বুজিব চেষ্টা নকৰোঁ নহয় তেতিয়াই আমাক শাসন কৰে আমাক শাস্তি দিয়ে আমাৰ কাৰণে নতুন নতুন আইন কানুন প্ৰণয়ন হয় তেতিয়াই আমি যদি আগতেই কথাখিনি বুজিলোহেঁতেন তেতিয়াহ'লে কিন্তু এইবোৰ বস্তু আমাৰ আজি দেখিবলগীয়া নহ'লহেঁতেন গতিকে যোগ্য সমাজে মাত মাতক মই সদায় কৈ আহিছোঁ যোগ্য সমাজ যেতিয়া নীৰৱ হৈ যায় যেতিয়া যোগ্য সমাজ নীৰৱ হৈ যায় শিক্ষিত সমাজ যেতিয়া নীৰৱ হৈ যায় তেতিয়াই এখন সমাজ ধ্বংস হৈ যায় এটা চিষ্টেম নষ্ট হৈ যায় যেতিয়া শিক্ষিত সমাজ মৌন হৈ যায় নীৰৱ হৈ যায় নিমাত হৈ যায় কথা নাপাতে নিজৰ স্বাৰ্থত ডুবি যায় তেতিয়া কিন্তু এখন সমাজ ধ্বংস হৈ যায় ৰাস্তাৰ কাষত যিকোনো মাংস বিক্ৰী কৰিব নালাগে আপুনি কি কয় চাওক ৰাস্তাৰ কাষত বিক্ৰী কৰিব নালাগে জীৱ জন্তু কাটি ৰাস্তাৰ কাষত বিক্ৰী কৰাটো ঠিক নহয় কাটিল বা এইটো পৰ্দা কৰি বা এটা সাইডত হ'ব লাগে এটা চুকত হ'ব লাগে তেতিয়া বেছি ভাল হয় এটোতো হয় বাৰু বাট মই এটো ক'ব বিচাৰিম ইয়াত যিসকলে মোক প্ৰশ্ন কৰে যে আপুনি তেওঁলোককো কওক যে তেওঁলোকে যাতে গাহৰি মাংসটো নাখায় আৰে গাহৰিটো আমি পূজা নকৰো ন পূজা কৰো জানো আমি গাহৰি আমি যেতিয়া গাহৰিক পূজা নকৰো তেতিয়াহ'লে ইয়াতে আপত্তি থকাটো কোনো কাৰণ নাই আমাৰ ফালৰ পৰা তেওঁলোকে যিহেতু গৰুটো পূজা কৰে সেইকাৰণে তেওঁলোকৰ আপত্তি আছে চৰকাৰৰো আপত্তি আছে গতিকে এই কথাটো আমি বুজিব লাগিব নুবুজি পেলাই এনেই বিৰোধিতা কৰি পেলাই এটা নিজে মনে সজোৱা কাৰণ এটা বনাই লৈ পেলাই যে আমাক বেয়া পায় চৰকাৰে আমাক ঘিণ কৰে আমাৰ ধৰ্মটো বেয়া পায় আমি খাওঁ কাৰণে এনেকে কৰি আছে এইবোৰ কাৰণ কিন্তু গ্ৰহণযোগ্য কাৰণ নহয় দেই এইবোৰ কাৰণ গ্ৰহণযোগ্য নহয় গ্ৰহণযোগ্য কাৰণটো হৈছে যে তেওঁলোকৰ শ্ৰদ্ধা ভক্তি জড়িত হৈ আছে গৰুৰ লগত সেইকাৰণে তেওঁলোকে নিষিদ্ধ কৰি আছে আৰু অন্য বস্তুৰ লগত শ্ৰদ্ধা ভক্তি জড়িত হৈ থকা নাইছে ধৰ্মীয় আবেগ জড়িত হৈ থকা নাই ঠিক আছে মুৰ্গীৰ লগত নাই হাঁহৰ লগত নাই ছাগলীৰ লগত নাই সেইকাৰণে ছাগলী হাঁহ মুৰ্গীত কাৰো আপত্তি নাই পৃথিৱীত এইখিনি কথা আৰু বুজি যদি নাপাওঁ আমি ইমান সৰু কথাখিনি তেতিয়াহ'লে কিন্তু এইটো লাজৰ বিষয় হৈ যাব গতিকে সভ্য সমাজ যোগ্য সমাজে এইবোৰ কথাত অলপ চিন্তা চৰ্চা কৰি মাত মাতিব লাগে বুলি মই ভাবোঁ তেওঁলোকে মাত নামাতিলে কিন্তু অযোগ্য যিসকল ব্যক্তি আছে তেওঁলোকে হাতত বাগদুৰ ল'ব লৈ পেলাই সমাজখনক বিপদে পৰিচালিত কৰিব চেষ্টা কৰিব এই কথাটো আপোনালোকে লক্ষ্য ৰাখিব যোগ্যসকলে বস্তুটো মাত মাতক আৰু এটা কথা লক্ষ্য ৰাখিব যিসকলৰ হাতত আমি আমাৰ ধৰ্মৰ বা সমাজৰ বাগদুৰ দিছো যিসকলৰ হাতত আমি জিম্মেদাৰী দিছো ৰেছপন্সিবিলিটি উঠাই দিছো তেওঁলোকে কিন্তু এই বিষয়বোৰত পজিটিভলি আলোচনা নকৰে তেওঁলোকে সদায় উচতনি দিব চেষ্টা কৰিব নহয় আমি খাম আমাক কেলে ৰখাব কোনে ৰখাব তেনেকুৱা ধৰণৰ কিন্তু কথা তেওঁলোকে কয় তেওঁলোকে কিন্তু পজিটিভ মেছেজটো দিয়া নাই কিন্তু ৰাইজক বুজাব চেষ্টা নকৰে কোনেও বুজাব চেষ্টা কৰা নাই যে আচলতে এই মাংসটোৰ লগত বা এই জীৱটোৰ লগত গৰুৰ লগত তেওঁলোকৰ শ্ৰদ্ধা ভক্তি জড়িত হৈ আছে তেওঁলোকে পূজা কৰে এই কথাটো মইতো কাকো দেখা নাই আজিলৈকে বুজাই দিয়া অকল মই বুজাও মোকে বেয়া পায় কথা বুজিছে আপোনালোকে মই অকলে বুজাই আছো গোটেই অসমত অকল মই বুজাই আছো এই কথাটো আৰু আজিয়ে নহয় যোৱা ৩-৪ বছৰৰ পৰা বুজাই আছো মই আৰু যোগ্যসকলে কিয় কথাটো নকয় জিভাৰ সোৱাদ মুখৰ সোৱাদ জুতি তৃপ্তি সেই বস্তুখিনিৰ কাৰণে আমি কাৰোবাৰ শ্ৰদ্ধা ভক্তিক আমি আঘাত হাৰিব নোৱাৰো আমি কাৰো শ্ৰদ্ধা ভক্তিক লৈ খেলা কৰিব নোৱাৰিম আমাৰ অধিকাৰ নাই ما زال جبريل يوصيني في الجار حتى ظننت أنه سيورثه হযরত মুহাম্মদে বহুত কথা কৈছে এই বিষয়ে এবোৰ আলোচনাৰ প্ৰয়োজন নাই মই ভাবো এতিয়া বৰ্তমান ইয়াত অলৰেডি আলোচনা কৰি থৈছো আজিৰ কথাটো হৈছে যে মানৱতা সকলো বস্তুৰ ঊৰ্ধত আছে মানৱতা
মানৱতাৰ ঊৰ্ধত একো নাই পৃথিৱীৰ সকলো নীতি নিয়মৰ ঊৰ্ধত আছে মানৱতা আৰু মানৱতাই লুকাই আছে সকলো সংবিধানৰ আঁৰত যিমান সংবিধান আছে পৃথিৱীত সকলো সংবিধান মানৱতাক সন্মুখত ৰাখি মানৱতাক সুৰক্ষিত কৰিবলৈ কাৰণে মানৱ সভ্যতাক সুৰক্ষিত কৰিবৰ বাবেই সকলো সংবিধান সৃষ্টি হৈছে এই পৃথিৱীত গতিকে সেই মানৱতাই হৈছে আচল পৃথিৱীৰ সৃষ্টিৰ ৰহস্য সেই মানৱতাৰ ঊৰ্ধত একো নাই আমি মানৱতাৰ হাৰিত আহি কথাবোৰ ভাবি চাব নালাগিব আমি মানৱতাৰ হাৰিত কথাবোৰ ভাবি চাব লাগিব নাই আপুনি এটা বস্তু যদি পূজা কৰে সেই বস্তুটো যদি মই আপোনাৰ সন্মুখত কাটি খাওঁ বা মই আপোনাৰ সন্মুখত নাকাটিলো ক'ৰবাত যদি কাটি খাওঁ আপুনি যদি গম পাই থাকে আপোনাৰ বেয়া নালাগিব আপুনি কওক বেয়া লাগিব নে নালাগিব কথাটো আপোনালোকে ভাবি চাওক বেয়া লাগিব নালাগিব কওক এতিয়া সাপোজ ধৰক আপুনি চাহ খাই ভাল পায় এতিয়া যদি মই চাহ যদি দলিয়াই দিওঁ ঠিক আছে আপোনাৰ সন্মুখত বা আপুনি জনোৱাকে আপোনাৰ আঁৰতে চকুৰ আঁৰতে যদি মই চাহক অপমান কৰোঁ আপোনাৰ অলপ হ'লে বেয়া লাগিব ইয়াৰ চাহটো ভাল বস্তু হয় মই খাওঁ মানে কোনোবাই কিবা এটা বস্তুক ভাল পায় সেই বস্তুটোক আপুনি যদি অপমান কৰে তো নিশ্চিত ৰূপে সেইজন মানুহৰ মনত কষ্ট অনুভৱ কৰিব তেওঁ ঠিক আছে এতিয়া আপুনি ধৰক কোনোবা এজন মানুহক ভাল পায় সেই মানুহজনক যদি মই ক'ৰবাত সমালোচনা কৰোঁ আপোনাৰ অলপ অলপ বেয়া লাগিব কাৰণ আপুনি সেই মানুহজনক ভাল পায় কথাটো বুজক ঠিক তেনেকুৱা ধৰণৰ কথা এতিয়া 100 কোটি সনাতনীয়ে যেতিয়া গৰুটোক শ্ৰদ্ধা জনায় ভক্তি জনায় সেই তেওঁলোকৰ ভক্তি জনোৱা সেই পশুটোক যদি আমি কাটি খাওঁ তেতিয়াহ'লে তেওঁলোকৰতো বেয়া লাগিব কষ্ট পাব মনত দুখ লাগিব এই বস্তুটোৱে আমি বুজিব চেষ্টা কৰা নাই আৰু আমাক তেওঁলোকে বুজাব চেষ্টা কৰিছে কিন্তু আমি সদায় এই বস্তুটোক ধৰ্মীয় ৰূপ দি দিওঁ মানে ইয়াত কিবা ৰাজনীতিৰ ৰূপ দিব চেষ্টা কৰোঁ আমি যে আমাক বেয়া পায় আমাক হিংসা কৰে আমাক ঘিণ কৰে আমি খাওঁ কাৰণে তেওঁলোকে সেই বস্তুটো খাব নিদিয়ে আমাক আৰে আমি দেখোন হাজাৰ ৰকমৰ বস্তু খাওঁ ৰসগোল্লা খাওঁ কেক খাওঁ ভাত খাওঁ আমাক কিবা এটা দিছে ইহঁতি ভাত খাই কাৰণে এতিয়া ইহঁতক ভাত খোৱা বেন কৰি দিয়ে আমিতো হাজাৰ ৰকমৰ কাম কৰি আছো আমাক কোনটো কাম বেন কৰিছে তেওঁলোকে কোনো কামটো বেন কৰা নাই আমাক নামাজ পঢ়া বেন কৰিছে ৰোজা ৰখা বেন কৰিছে মছজিদ যাবলৈ বেন কৰিছে কওক আপোনালোকে মই এটা আলোচনা কৰি আছো আপোনালোকক যিহেতু কথাখিনি বুজাব লাগিব আৰু মই অসমত দেখা নাই কাকো বুজোৱা সকলোৱে নেগেটিভ আলোচনাখিনি কৰিব সকলোৱে উচতনিমূলক আলোচনা কৰিব খালি খং উঠাব ৰাইজৰ কেনেকৈ ৰাইজৰ খং উঠাই দি পেলাই কেনেকৈ এটা আন্দোলন কৰিব পৰা যায় সকলোৰে চিন্তাধাৰা খালি এনেকুৱাই যিবোৰ নেতা আছে নেতাবিলাকৰ কথা কৈছো নেতাবিলাকৰ এইটোৱে চিন্তাধাৰা আন্দোলন কৰিব লাগিব ৰাইজক ৰাস্তাত উলিয়াই আনিব লাগিব মোৰ প্ৰশ্ন হৈছে নামাজটো চৰকাৰে বেন কৰা নাই ৰোজা বেন কৰা নাই কোৰাণ পঢ়িব বেন কৰা নাই কিয়া যিবোৰ আমাৰ ধৰ্ম সেইবোৰতো বেন কৰা নাই যদি আমাকে বেয়া পায় আমাক বেয়া পোৱাৰ কাৰণে যদি গৰু মাংস বেন কৰিছে তেতিয়াহ'লে আমাক বেয়া পোৱাৰ কাৰণে নামাজো বেন কৰিব লাগিছিলে ৰোজাও বেন কৰিব লাগিছিলে কিন্তু তেওঁলোকেতো সেইবোৰ বেন কৰা নাই তাৰ মানে বুজা গৈছে যে আমাক বেয়া পোৱাৰ কাৰণে গৰু মাংস বেন কৰা নাই একচুৱেলি গৌ মাংসৰ লগত বা একচুৱেলি গৰুৰ লগত যিহেতু তেওঁলোকৰ ভক্তি জড়িত হৈ আছে সেইকাৰণে গৰুটো তেওঁলোকে বেন কৰিব বিচাৰি আছে তো একদম নৰ্মেল আনচাৰ মানে সিধাকে ভাবক না কথাটো কিয় বেকা বেকি ভাবে কিয় আপোনালোকে বেকা বেকি ভাবিলে এইটো বস্তুবোৰ নষ্ট হৈ যায় কোনোবা যোগ্য কোনোবা ভাল কোনোবা থাকিলে মই এড কৰিব বিচাৰিম পঠিয়াওকচোন বহুতেই মেছেজ কৰে কয় যে আমি আহিব বিচাৰোঁ কিন্তু পিছ মুহূৰ্তত আকৌ মই যেতিয়া আহোঁ তেতিয়া তেওঁলোকে আহিব নিবিচাৰে কোনোবা যোগ্য এজনক মই কম আপোনালোকে যদি আহিব বিচাৰে এই 100 বাৰকে কমেণ্ট যিবিলাকে কৰি থাকে অলপতো আপোনালোকৰ কিবা এটা জ্ঞান থাকিব লাগে ন ছাছপেণ্ড কৰি দিয়া যাওক এইজনক কোন বিলাল নেকি কাম নাই এটা কমেণ্ট 100 বাৰকে কৰি আছে ভাত চাত খাই লৈছে আৰু কোনো কাম চাম নাইতো বেন কৰি দিম দেই ইয়াতে বেন কৰি দিয়া অপশ্যন আছে কিন্তু
গৰু মাংস বেন কৰিব নোৱাৰিলেও ইয়াতে কমেণ্ট বেন কৰিব পাৰি। আজাৰে কমেণ্টবোৰ বেন কৰি দিব পাৰে লাইভত। এয়া মোৰ লাইভত আৰু কমেণ্ট কৰিব নোৱাৰিব এইটো লাইভত। কোনোবা যোগ্য যদি আছে, সভ্য যদি আছে, এই বিষয়টো মোৰ লগত আলোচনা কৰিব পাৰিব। ঠিক আছে? বহুতৰ অলপ লাজো লাগিব লাগে, জোৰ কৰি পেলাই কিয় কামবোৰ কৰাবলগীয়া হৈ আছে আমাৰ পৰা। হা, আমি কথাবোৰ ভালকে ক'লে কিয় নামানো? ভালকে ক'লে যদি আমি নামানো, তেতিয়াহ'লে বেকাকেই ক'ব লাগিব। চিধা আঙুলিৰে ঘি নুঠিলে বোলে বেকাকে উঠাব লাগে। গতিকে আমাক ভালকে বুজাই বুজাই যেতিয়া ৰখাব নোৱাৰিলে, এতিয়া চৰকাৰে বেন কৰি দিলে। এতিয়া যোৱা, কি কৰিব আছে কৰি থাকা। একো কৰিব নোৱাৰে কোনো, কাৰণ তেওঁলোকৰ শ্ৰদ্ধা ভক্তি জড়িত হৈ আছে। এইটো আমি নিজে বুজা দৰকাৰ আছিল আগতীয়াকৈ অনুভৱ কৰা দৰকাৰ আছিলে আমাৰ কথাখিনি, ভাবিব লাগিছিলে। কিন্তু আমি কেতিয়াও নাভাবিলো। ভাবাটো আমি জৰুৰী বুলিও নাভাবিলো। আজি আমি নাভাবাৰ কাৰণেই আমি এই দিন দেখি আছো আজি। গতিকে এই তিনিটা কথাই মোৰ ক'বলগীয়া আছিলে আজি। প্ৰথমটো হ'ল যে চৰকাৰে যে গৰু মাংস নিষিদ্ধ কৰিছে ৰাজহুৱা প্লেচত, তাৰ কাৰণটো কি? তাৰ কাৰণটো হৈছে যিহেতু সনাতনীসকলৰ শ্ৰদ্ধা ভক্তি আবেগ জড়িত হৈ আছে গৰুৰ লগত। সেইকাৰণে চৰকাৰে এই গৰু মাংসটো বেন কৰিছে। এইটোৱে ইয়াৰ ৰাইট আনচাৰ হয়। ইয়াৰ বাহিৰে অন্য কোনো আনচাৰে ৰাইট নহয়। এই কথাটো মনত ৰাখিব। অন্য যিমান আনচাৰ আছে চব নিজৰ স্বাৰ্থৰ কাৰণে সেইবোৰ আনচাৰ দি আছে। কোনোবাই ক'ব ৰাজনৈতিক গেম খেলি আছে, তাৰ মানে সি নিজৰ দলটোক ভাল বুলি ক'ব বিচাৰে। বিজেপি বেয়া, তাৰ দলটো ভাল, বুজি পাইছে? সেইটো কাৰণে সি এইটো ক'ব। আৰু কোনোবাই ক'ব নহয় আচলতে মুছলমানক বেয়া পায়, তাৰ মানে সি মুছলমানসকলৰ চকুত সি হিৰ' হ'ব বিচাৰি আছে। ঠিক আছে? চবেই নিজৰ নিজৰ স্বাৰ্থত বেলেগ বেলেগ উত্তৰ দিব, কিন্তু ইয়াত সেইটো মনত ৰাখিব আপোনালোকে। শুদ্ধ উত্তৰটো হৈছে সেইটো যিটো মই দিছো, কোনো স্বাৰ্থ নাই, সঁচা কথাটো কৈছো মই। আৰু এইটোৱে আনচাৰ পাব। যাক মুখ্যমন্ত্ৰীক লগ কৰি পেলাই সুধি লওক, এইটোৱে আনচাৰ পাব তেওঁৰ মুখত। যাক যিকোনো সভ্য যোগ্য সনাতনীক লগ কৰি সোধক, এইটোৱে আনচাৰ দিব তেওঁলোকে। তেওঁলোকৰ ধৰ্মীয় আবেগ জড়িত হৈ আছে গৰুৰ লগত। সেইকাৰণে গৰু মাংসটো বেন কৰিছে। অন্য কোনো কাৰণ নাই, কোনো ৰাজনৈতিক কাৰণ নাই, কোনো ধৰণৰ ইয়াত ধৰ্মৰ প্ৰতি ঘৃণাৰ ভাৱ থকা এনেকুৱা কোনো কথা নাই। কোনো যোগ্য মানুহে কোনো ধৰ্মকে ঘৃণ নকৰে। কোনো শিক্ষিত মানুহে কোনো অন্য ধৰ্মক ঘৃণ নকৰে বুলিয়ে মই ভাবো। সদায় পজিটিভ চিন্তাধাৰা ৰাখিব লাগে। হা, অল ইজ ৱেল, বি পজিটিভ। সদায় কি হ'ব লাগে? পজিটিভ হ'ব লাগে। কিন্তু ইয়াৰ বাহিৰে যিবোৰ উত্তৰ আপোনালোকে পাব, সেই গোটেইবোৰ নিজৰ নিজৰ স্বাৰ্থত তেনেকুৱা বেকাতেৰা উত্তৰবোৰ দিব আপোনালোকৰ সন্মুখত। ঠিক আছে? এজনে লিখিছে, শ্বহীদুল ইছলাম, যে গাহৰিৰ কথা লিখিছে ন? কি প্ৰশ্ন কৰিছে আপুনি? শ্বহীদুল না? যে গাহৰি কাটি বহি থাকে, সেইবোৰ চাই বহুতে বেয়া লাগে। সেই বিষয়ে আপোনাৰ মতামত কি? বেয়া লাগা আৰু ধৰ্মীয় আবেগ জড়িত হৈ থকা দুটা বস্তু বেলেগ নহয় শ্বহীদুল। আপোনাৰ কিবা আবেগ জড়িত হৈ আছে গাহৰিৰ লগত নেকি? শ্বহীদুলক মই সুধিছো, শ্বহীদুল, তোমাৰ কিবা আবেগ জড়িত হৈ আছে গাহৰিৰ লগত? ধৰ্মীয় আবেগ আছে কিবা? ধৰ্মীয় শ্ৰদ্ধা ভক্তি জড়িত হৈ আছে নেকি গাহৰিৰ লগত? তুমি গাহৰিক পূজা কৰা নেকি? যদি পূজা কৰা, তেতিয়াহ'লে মুকলিয়াকে কৈ দিয়া কথাষাৰ যে আমি পূজা কৰো। তেতিয়া ময়ো চিঞৰি কম, সনাতনী বন্ধুসকল আপোনালোকে গাহৰি নাখাব, কাৰণ গাহৰি আমাৰ পূজাৰ পাত্ৰ হয়। সেইটো কম। শ্বহীদুলে মোক আনচাৰটো এতিয়া দিব। শ্বহীদুলৰ কমেণ্টটো মই চাই আছো। শ্বহীদুলে কৈছে ঠিক আছে, তেওঁলোকে কষ্ট পায়, তেওঁলোকৰ ধৰ্মৰ ওপৰত আঘাত আহে কাৰণে গৰুটো খাব নালাগে, তেওঁ এইটো কথাটো মানিছে। বাট তেওঁৰ এটা কুৱেশ্যন যে গাহৰিটো লৈ পেলাই বহি থাকে, আমাৰো বেয়া লাগে। অকল গাহৰিতে বেয়া লাগে, মদত বেয়া নালাগে, মিছা কথাত বেয়া নালাগে। আমাৰ ধৰ্মত মিছা কথা, গাহৰি খোৱা, মদ খোৱা, এইবোৰ চব নিষিদ্ধ। চাদা খোৱাও নিষিদ্ধ, বিড়ি খোৱা নিষিদ্ধ।
ৰজনীগন্ধা, কমলা পচন্দ, শিখৰ চব নিষিদ্ধ বস্তুতে বেয়া লাগিব লাগে। দোকানত যেতিয়া ৰজনীগন্ধা লৈ বহি থাকে, শিখৰ বিক্ৰী কৰে, চাদা বিক্ৰী কৰে, তাত বেয়া নালাগে? বেছিভাগেই চাদা কিনিব যায়, শিখৰ কিনিবলৈ যায়। পূজা আৰম্ভ কৰক। নিশ্চিতৰূপে অসমত গাহৰি খোৱা বন্ধ হৈ যাব নিজে নিজে। ইমান চিঞৰ বাখৰ কৰিব নালাগে। সনাতনীসকলে নিজেই এৰি দিব তেতিয়া গাহৰি খোৱা, মুছলমানে যদি পূজা কৰে। মই জানো তেওঁলোকে কথাটো এৰি দিব তেওঁলোকে। বুজি পাইছে? মোৰ কথা বুজিব লাগিব। বহুতেই ক'ব এইটো ফাল্টু আলোচনা কৰি আছে। মই কি ফাল্টু আলোচনা কৰিলো? দেখাই দিয়ক আপুনি মোৰ কথাটো কিমান বুজিলেনো। ক'ত গ'ল শ্বহীদুল? ক'ত গ'ল? শ্বহীদুলৰ যিটো কুৱেশ্যন যে গাহৰি কাটি লৈ বহি থাকে আমাৰো বেয়া লাগে। ঠিক আছে, আপোনাৰ বেয়া লাগে যে মোক আনচাৰটো দিয়ক। বেয়া লগা এটা বেলেগ বস্তু হয়, আৰু তাতে শ্ৰদ্ধা ভক্তি জড়িত হৈ থকাটো বেলেগ বস্তু। আমাৰ কিবা শ্ৰদ্ধা ভক্তি জড়িত হৈ আছে নেকি গাহৰিৰ লগত? নিজকে এইটো প্ৰশ্ন কৰক। আমাৰ ধৰ্মৰ কিবা অংশ হয় নেকি গাহৰি? যদি হয় কওক, ময়ো চৰকাৰক জনাম কথাটো। ময়ো জনাম চৰকাৰক কথাটো। তেতিয়া জনোৱা যাব। আমাৰ একো আৱেগ জড়িত হৈ থকা নাই। এইটো জিদ হয়, জিদ। আমাৰ ফালৰ পৰা জিদ, তেওঁলোকৰ ফালৰ পৰা একো জিদ নাই। আমি সেই বস্তুটো জিদ কৰি কৰি এইবোৰ কৰি আছো। এজনে লিখিছে, সীমান্ত পূজা কৰিলে বন্ধ হৈ যাব। ৰাইট? পূজা কৰিলে বন্ধ হৈ যাব। পূজা কৰক, বন্ধ হৈ যাব। কিন্তু আমিতো পূজা নকৰো। যেতিয়া আমি পূজা নকৰো, আমাৰ কাৰণে যেতিয়া এই বস্তুটোৰ পূজা নাই, তেতিয়াহ'লে এই বস্তুটো কোনোবাই কাটি খালে আমাৰ তাত আপত্তি কি আছে? আমাৰ একো আপত্তি থাকিব নালাগে তাত। গতিকে এই দুটা পাৰ্থক্য আমি বুজি ল'ব লাগিব। গাহৰিৰ মাজত আৰু গৰুৰ মাজত কি পাৰ্থক্য আছে? পাৰ্থক্যটো এইটোৱে, যিটো একেবাৰে আপোনাৰ বেছিক পাৰ্থক্যটো আমি বুজি ল'লে তেতিয়াহে আমি বুজিব পাৰিম বাকী কথাখিনি। গৰুটো যিহেতু তেওঁলোকে পূজা কৰে, আৰু গাহৰিটো যিহেতু আমি পূজা নকৰো। ঠিক আছে, সেইকাৰণে গৰু কাটিলে তেওঁলোকে দুখ পায়, মনত কষ্ট পায়। গাহৰি কাটিলে আমাৰ দুখ পোৱাৰ কোনো কাৰণ নাই, কাৰণ আমাৰ শ্ৰদ্ধা ভক্তি জড়িত হৈ থকা নাই, আমি পূজা নকৰো। যদি আমি পূজা কৰিলোহেঁতেন, তেতিয়া গাহৰি কাটিলে আমি দুখ পালোহেঁতেন, কষ্ট পালোহেঁতেন, আৰু তেতিয়া আমি তেওঁলোকক ক'ব পাৰিলোহেঁতেন যে আপোনালোকে গাহৰিটো নাখাব দেই, কাৰণ সেইটো আমি পূজা কৰো। সেইটো আমি ক'ব পাৰিলোহেঁতেন। কিন্তু আজি আমাৰ তাত কোৱাৰ কোনো ৰাস্তা নাই, আৰু আমি পূজা নকৰো। গতিকে তেওঁলোকে পূজা কৰে, সেইকাৰণে তেওঁলোকে এই বস্তুটো আপত্তি জনাইছে চৰকাৰক, আৰু চৰকাৰে বস্তুটো অনুভৱ কৰিছে, সেইকাৰণে চৰকাৰে বেন কৰি দিছে। ইয়াতে কোনো বেয়া পাবলগীয়া একো নাই। মই গোটেই অসমৰ ৰাইজক অনুৰোধ জনাম, এই বস্তুটো আপোনালোকে সমৰ্থন জনাওক আৰু সঁহাৰি দিয়ক, আৰু কথাখিনি বুজক। বুজি পেলাই অকল ৰাজহুৱা প্লেচতে কিয় আমি সম্পূৰ্ণৰূপে বস্তুটো ত্যাগ দি দিব লাগে। এতিয়াও সময় আছে। আমি যদি নিজে ত্যাগ দিওঁ, তেতিয়াহ'লে আমাৰ সন্মান বাঢ়িব, আমাৰ সমাজৰ সন্মান বাঢ়িব, কোৰাণৰ সন্মান বাঢ়িব, ঠিক আছে, ইছলামৰ সন্মান বাঢ়িব, আল্লাহৰ সন্মান আৰু বেছি ৰাইজৰ চকুত বাঢ়ি যাব, হজৰত মহম্মদৰ সন্মান বাঢ়ি যাব, যদি আমি নিজে ত্যাগ দিওঁ। আৰু যদি আমাক তেওঁলোকে জোৰ কৰি ত্যাগ দিয়াই বেন কৰি নিষিদ্ধ কৰি দিয়ে, তাৰপিছত যদি আমি এৰিবলগীয়া হয়, তেতিয়া কিন্তু সন্মান নাবাঢ়ে, তেতিয়া কিন্তু একো লাভ নহ'ব। গতিকে ভাবি লওক, সকলোৱে ভাবক মোৰ কথাখিনি, বুজক, যুক্তিখিনি বুজক, বুজি পেলাই সকলোৱে আলোচনা কৰক। আশ্ৰাফুল বুলি এজনে লিখিছে, গাহৰি দেখিলে বমি ওলাই আমাৰ মানুহৰ। ঠিক আছে, আপোনাৰ বমি ওলাই, কিন্তু আপুনি পূজা নকৰেতো ন? পূজা নকৰে নহয়। বহুত মূত্ৰ দেখিলেও মানুহৰ বমি ওলাই। ঠিক আছে, বহুত বেয়া
বেয়া বস্তু আছে এইবোৰ দেখিলে বমি ওলায় পূজাটো নকৰে নহয় কথা আহিছে ইয়াত পূজা কৰাৰ লগত ঠিক আছে পূজা কৰা আপুনি পূজা কৰে নেকি যদি আপুনি পূজা কৰে তেতিয়া এই বস্তুটো নিষিদ্ধ কৰিব লাগে না আবেদন জনাব পাৰিব আপুনি যদি আপোনাৰ সব ভক্তি জড়িত হৈ আছে তেতিয়া আপুনি আবেদন জনাব পাৰিব ভক্তি জড়িত হৈ থকা নাইতো আপোনাৰ শ্বহীদুলে এতিয়া লিখিছে মোৰ ধৰ্মীয় আঘাত নালাগে কিন্তু অলপ বেয়া লাগে চাওক শ্বহীদুলক মই আগেও কৈ আছো দুটাৰ মাজত পাৰ্থক্য আছে আপুনি যেতিয়া গৰুটো কাটি খায় তেওঁলোকৰ ধৰ্মীয় অনুভূতিত আঘাত লাগে তেওঁলোকৰ শ্ৰদ্ধা ভক্তি জড়িত হৈ আছে গৰুৰ লগত কিন্তু তেওঁলোকে যেতিয়া গাহৰিটো খায় কাটে আপোনাৰ একো আঘাত নালাগে কাৰণ আপোনাৰ ধৰ্মত সেইটো অলৰেডি নিষিদ্ধ সেই বস্তুটো আপোনাৰ কাৰণে শ্ৰদ্ধাৰ পাত্ৰ নহয় আপোনাৰ ভক্তি জড়িত হৈ থকা নাই আপুনি পূজা নকৰে তো গাহৰিক আপুনি যদি পূজা নকৰে আপোনাৰ একো প্ৰব্লেম থাকিব নালাগে আপোনাৰ যদি বেয়া লাগে তো বেয়া লগা বহুত বস্তু দেখোন মাৰ্কেটত থাকে মদৰ দোকান আছে ভাং মদ চদ চাদা বিৰি সেইবোৰোতো বেয়া লাগে চাগে সেইবোৰৰ ওচৰত যেনেকে আপুনি নাযায় তেনেকে নাযাব আপুনি বহুতে মাছ খাই ভাল নাপায় মাছৰ লগত এলাৰ্জি বহুতৰ বোলে আপোনাৰ কি কয় ছাগলী মাংসৰ লগত এলাৰ্জি আছে ছাগলী মাংস দেখিব নোৱাৰে সহ্য নহয় বহুতে ব্ৰইলাৰ দেখিব নোৱাৰে সেইটো কি হ'ল কোনোবা এটা বস্তু আপুনি বেয়া পায় কাৰণে মাৰ্কেটৰ পৰা নাইকিয়া হৈ যাব নেকি হাজাৰজন মানুহে হাজাৰটা বস্তু ভাল নাপায় ভাল নোপোৱা দেখাত বেয়া লাগে সেইটো এটা বেলেগ বস্তু আৰু আপুনি পূজা কৰে নে নকৰে সেইটো এটা বেলেগ বস্তু গতিকে আজিৰ তাৰিখত যিটো আমাৰ ইছ্যু হৈছে গোটেই ভাৰতবৰ্ষত সেইটো হৈছে পূজাক লৈ পেলাই অৰ্থাৎ গৰু তেওঁলোকৰ কাৰণে পূজনীয় হয় কিন্তু গাহৰি আমাৰ কাৰণে পূজনীয় নহয় এই বস্তুটো বুজি লওক মই ভাবো আনচাৰটো পালে চাগে শ্বহীদুল আপুনি শ্বহীদুল আনচাৰটো পালে চাগে এইটো প্ৰশ্নৰ আনচাৰ যে তেওঁলোকেও গাহৰিটো বন্ধ কৰক তেওঁলোকে কিয় বন্ধ কৰিব তেওঁলোকে আপুনি পূজা কৰিলে বন্ধ কৰিব আপুনি পূজা নকৰে কাৰণে বন্ধ নকৰে আপোনাৰ বেছিতকে বেছি বেয়া লাগে তো বেয়াটো আমি মদকো বেয়া পাওঁ মদৰ দোকান আছে ৰাস্তা ঘাটত আন্দোলনটো নকৰে মদৰ দোকানৰ কাৰণে কিমানে মদ খাই আছে কিমানে মদ খাই আছে মদৰ দোকানবিলাক দোকানীবিলাকে কয় ৰোজাৰ মাহ আহিলে বোলে দোকানত চেল কম হৈ যায় বিক্ৰী কম হয় দোকানীবিলাকে কয় গতিকে বেয়া লগাটো এটা বেলেগ বস্তু শ্ৰদ্ধা ভক্তিটো বেলেগ বস্তু হয় আপোনাৰ শ্ৰদ্ধা ভক্তি যদি জড়িত হৈ থাকিলেহেঁতেন গাহৰিৰ লগত তেতিয়াহ'লে নিশ্চিত ৰূপে সেই বস্তুটো মই ভিডিঅ' বনালোহেঁতেন মই ৰাইজক ক'লোহেঁতেন সনাতনী বন্ধুসকলক ক'লোহেঁতেন আপোনালোকে নাখাব আৰু কাৰণ আমি পূজা কৰোঁ গতিকে এইটো ক্লিয়াৰ দেই এই বস্তুটো ক্লিয়াৰ গতিকে এইটো আৰু আপোনালোকে কেতিয়াও এইবোৰ কথা নক'ব পূজা কৰে তেওঁলোকে কাৰণেহে তেওঁলোকে সেই বস্তুটো নিষিদ্ধ কৰিব বিচাৰি আছে ইয়াতে কোনো ৰাজনৈতিক কোনো গেম নাই কোনো খেলা নাই কোনো কথা নাই ইয়াত ঠিক আছে নিজৰ ধৰ্ম নিজৰ শ্ৰদ্ধা ভক্তিটো সুৰক্ষিত কৰাটো প্ৰতিজন ব্যক্তিৰ কৰ্তব্য হয় গতিকে অসমৰ কোটি কোটি মানুহৰ শ্ৰদ্ধা ভক্তি সুৰক্ষিত কৰিবৰ কাৰণে অসম চৰকাৰে গৌ মাংসটো নিষিদ্ধ কৰিব বিচাৰি আছে আৰু ৰাজহুৱা প্লেচত নিষিদ্ধ কৰিছে একমাত্ৰ কোটি কোটি মানুহৰ শ্ৰদ্ধা ভক্তি সুৰক্ষিত কৰিবৰ কাৰণে ইয়াক ৰাজনীতিকৰণ কৰিব এতিয়া ঠিক আছে ধৰ্মীয়কৰণ কৰিব এতিয়া ধৰ্মীয় ৰূপ দিব কিছু নেতাই যিবিলাকে আপোনালোকক সদায় টুপি পিন্ধাব বিচাৰে আৰু আপোনালোকক সন্মুখত ৰাখি তেওঁলোকে নিজৰ বেপাৰটো চলাই যায় গতিকে তেওঁলোকৰ কথা নুশুনিব আপোনালোকে কেতিয়াও নুশুনিব নিজে চিন্তা কৰক নিজৰ বিবেক বিবেচনা আছে নিজৰ শুদ্ধ জ্ঞান আছে সেইখিনি আপুনি নিজে ব্যৱহাৰ কৰি নিজকে প্ৰশ্ন কৰক চৰকাৰৰ এনেকুৱা কি হৈছে যে চৰকাৰে কিয় বেন কৰিছে আনচাৰটো যদি আপুনি নিৰপেক্ষ ব্যক্তি হয় আনচাৰটো আপুনি পাই যাব কাৰণ চৰকাৰৰ কেবিনেটত যিসকল ব্যক্তি আছে তেওঁলোক বেছিভাগেই সনাতনী হয় চবেই সনাতনী হয় বুলি ক'ব লাগিব গতিকে সনাতনীসকলৰ শ্ৰদ্ধা ভক্তি জড়িত হৈ আছে এই আনচাৰটোৱে মুখস্থ কৰি লওক সকলোৱে ভাল হ'ব ওলোটা পোলোটা আনচাৰ মুখস্থ নকৰিব আৰু ওলোটা পোলোটা কথা মন মগজুত সোমাই নল'ব আমাক বেয়া পায় আমাক ঘিণ কৰে আমাৰ ধৰ্ম ঘিণ কৰে আৰে আমি হাজাৰটা বস্তু খাওঁ হাজাৰটা কাম কৰি আছো আমাকতো কোনো কামত বাধা দিয়া নাই ক'ত বাধা দিছে মইতো দেখা নাইকিয়া জুম্মাৰ নামাজ পঢ়িবলৈ বাধা দিয়ে চৰকাৰে নিদিয়ে ঈদৰ নামাজ পঢ়িবলৈ বাধা দিয়ে চৰকাৰে
নিদিয়ে হা? আপোনালোকে তেতিয়া ক'ব পাৰিব যদি চৰকাৰে ঈদৰ নামাজ পঢ়িবলৈ বাধা দি আছে, জুম্মাৰ নামাজ পঢ়িবলৈ বাধা দি আছে, তেতিয়া ক'ব পাৰিব হয় আমাক ঘিণ কৰে কাৰণে তেওঁলোকে এইবোৰ বস্তু বেন কৰিছে, জুম্মাৰ নামাজ বেন কৰিছে, ঈদৰ নামাজ বেন কৰিছে, কোৰাণ বেন কৰিছে। চৰকাৰেতো এইবোৰ একো বেন কৰা নাই। কেনেকে ক'ব আপোনালোকে যে আমাক বেয়া পায় কাৰণে গৌ মাংসটো বেন কৰিছে? গৌ মাংসত লগত তেওঁলোকৰ শ্ৰদ্ধা ভক্তি জড়িত হৈ আছে গৰুৰ লগত, সেইটো কিয় বুজি নাপায়? সেইটোতো বুজাৰ দৰকাৰ আছিল। আমাৰ শিক্ষিত মানুহবোৰ ক'ত গ'ল? আমাৰ শিক্ষিত মানুহ নীৰৱ হৈ আছে, কথাখিনি শিক্ষিত মানুহ বুজি আছে এইবোৰ কথাখিনি, তেওঁলোকে অনুভৱ কৰি আছে, কিন্তু তাৰপিছতো মাত পাতিবলৈ ভয় লাগি আছে তেওঁলোকৰ। আগৰে পৰা যদি মাত মাতিলোহেঁতেন নহয় আমি, আজি কিন্তু এই পৰিস্থিতিটো নহ'লেহেঁতেন। অকলে মই ইমানখিনি ঝামেলা মোৰ নাহিলেহেঁতেন, ইমানখিনি কষ্ট মোৰ নহ'লেহেঁতেন অকলে। কোনেও মাত নামাতে, মই অকলে মাত পাতো। আপোনালোকে নিজেই চাওক, কোনজনে বুজাইছে এইটো কথাবোৰ এনেকে? কোনটো মোল্লাই বুজাইছে? উল্টা মোল্লাবিলাক লাগি যাব এতিয়া বুজাবলৈ কাৰণে, আমি খামেই, আমি খামেই, আমি খামেই, আমি খামেই, আমি খামেই। তেওঁলোকে সেইটো বুজাব, মানে ওচৰতো দি দিব মানুহক এতিয়া, দি পেলাই কাজিয়া সৃষ্টি কৰিব চেষ্টা কৰিব। বৰেণ্য কোনোবা দাদাই লিখিছে, মুছলমানে গাহৰি পূজা আৰম্ভ কৰক, কাইলৈ হিন্দু গাহৰি মাংস বন্ধ কৰি দিব। ৰাইট, মইতো সেইটোৱে কৈ আছো। গাহৰি পূজা কৰিলে তেওঁলোকেতো নাখাব চাগে গাহৰিটো, তেতিয়া তেওঁলোকে নাখায় আৰু তেতিয়া গাহৰি বন্ধ হৈ যাব মাৰ্কেটত অসমত যদি আমি পূজা কৰা আৰম্ভ কৰো। এতিয়া আমাৰ পূজা কৰা নকৰাৰ লগতহে কথাটো ডিপেণ্ড কৰি আছে। আমি পূজাও নকৰো, তেওঁলোকক খাবও নিদিওঁ, সেইটো কেনেকুৱা ধৰণৰ কথা আকৌ? আমি গাহৰি পূজা কৰিলে তেওঁলোকে নাখায়, তেওঁলোকে কৈ আছে, মোক বহুতেই ফোন কৰি কৈছে, আজৰি চাহাব আপোনালোকে পূজা কৰে নেকি? যদি কৰে আমাক কওক, আমি নাখাওঁ আৰু গাহৰি, আমি এৰি দিম গাহৰি, আপোনালোকৰ কাৰণে আমি এৰি দিম। আমিতো গাহৰি পূজা নকৰো ন। গতিকে এই সামান্য এটা পাৰ্থক্য আমাৰ বুজাৰ দৰকাৰ আছিলে কিন্তু বন্ধুসকল। আমি কিন্তু এইটো বুজিব চেষ্টা নকৰিলো কেতিয়াও। বৰ লাজৰ কথা, কিন্তু এই পাৰ্থক্যবোৰ বুজিব লাগিব। দুটা বস্তুৰ মাজত পাৰ্থক্য থাকে। আপুনি ছেম এটা আপুনি সিদ্ধান্ত বেলেগ এটা কেছত লগাই দিব নোৱাৰে। সেইটো কেছৰ সিদ্ধান্ত বেলেগ, এইটো কেছৰ সিদ্ধান্ত বেলেগ। দেখাত দুটা বস্তু একেই যেন লাগিব, বাট ৰহস্য লুকাই আছে। দুটা কেছৰ মাজত আপোনাৰ বহুত পাৰ্থক্য থাকিব পাৰে। ঠিক গৰুৰ কেছটো আৰু গাহৰিৰ কেছটোৰ মাজত বহুত পাৰ্থক্য আছে। গৰুটো সনাতনীসকলে পূজা কৰে আৰু গাহৰিটো আমি পূজা নকৰো। এইটোৱে বহুত ডাঙৰ পাৰ্থক্য। গতিকে আপোনালোকেও সকলোৱে কথাবোৰ অলপ অলপ আলোচনা কৰিব। মই এতিয়া এৰিছো। যোৱাকালিৰ কেইটামান প্ৰশ্ন আছিলে মোৰ ভিডিঅ'ৰ ওপৰত, সেইকেইটা আনচাৰ দিবলৈ কাৰণে মই ভাবিলো আজি দি দিওঁ আনচাৰটো। গতিকে এই যে কথাটো কয় যে অৰুণাচলত খায়, মেঘালয়ত খায়, নাগালেণ্ডত খায়, অৰুণাচল, মেঘালয় আৰু নাগালেণ্ডলৈ আমি বহি থকা নাই। ভাল কাম এটা নিজে আৰম্ভ কৰক, তাৰপিছত আপোনাক দেখা দেখি 10জনে আৰম্ভ কৰিব। নাগালেণ্ডত ভাল কাম আৰম্ভ কৰিলে তেতিয়া অসমত আমি আৰম্ভ কৰিম। অৰুণাচলত ভাল কাম এটা আৰম্ভ কৰিলে আমি তেতিয়া অসমত আৰম্ভ কৰিম। যেতিয়ালৈকে অৰুণাচলত বেয়া কাম চলি থাকিব আমিও বেয়া কাম কৰিম, যেতিয়ালৈকে নাগালেণ্ডত বেয়া কাম চলি থাকিব আমিও বেয়া কাম কৰিম। সেইটো নেকি যুক্তি? হা? অৰুণাচলত গৰু খাব আমিও খাম, ঠিক আছে। নাগালেণ্ডত গৰু খাবৰ কাৰণে আমিও খাম, মিজোৰামত গৰু খাবৰ কাৰণে আমিও খাম, চাইনাত গৰু খাবৰ কাৰণে আমিও খাম। এইটো নেকি যুক্তি? এইটো নেকি যুক্তি? এইটো নেকি যুক্তিৰ পৰ্যায়? ইয়াকে কয় নেকি গভীৰতা যুক্তিৰ? এইটো কি যুক্তি দিলে আপোনালোকে? এইটো কি কি যুক্তি দিলে আপোনালোকে? মোক কওক, এইটো কি যুক্তি দিছে আপোনালোকে? অৰুণাচলত গৰু খালে কাৰণে অসমত গৰু খাব লাগিব এতিয়া? হে? নাগালেণ্ডত গৰু খাই কাৰণে অসমত গৰু খাব লাগিব? এইটো যুক্তি হ'ল? ইয়াকে কয় শিক্ষিত মানুহৰ যুক্তি? অৰুণাচলত বেয়া কাম হয়, এতিয়া আমি অসমত বেয়া কাম কৰিম। নাগালেণ্ডত বেয়া কাম হয়, আমি অসমত বেয়া কাম কৰিম, তাৰমানে যুক্তিটো এইটোৱে বুজা গৈ আছে। হা? সেই অলপো আপোনালোকে নিজৰ চিন্তাধাৰাখিনি ব্যৱহাৰ নকৰে নেকি? অলপ চিন্তাধাৰা ব্যৱহাৰ কৰকচোন। নিজক আল্লাহে ভগৱানে আপোনালোককতো দিছে যুক্তি বুজাৰ জ্ঞান দিছে, নিজে যুক্তি প্ৰস্তুত কৰাৰ জ্ঞান দিছে নহয়।
সেই যুক্তিটো মই একদম বৰ আচৰিত পাওঁ। হা, আচৰিত আচৰিত যুক্তি দিয়ে কিছুমানে আহি পেলাই। মহাৰাষ্ট্ৰত খাই আছে, ঠিক আছে, কেৰালাত খাই আছে, এই বোলে কাশ্মীৰত খাই আছে। আৰে তাতে কিবা বেয়া কাম হৈ আছে, আমিও কৰিম নেকি? এতিয়া আমি তেওঁলোকক দেখা দেখি কামখিনি কৰিম নেকি? অৰুণাচলৰ মানুহক চাই পেলাই আমি কাম কৰিম নেকি? নাগালেণ্ডৰ মানুহক চাই পেলাই কাম কৰিম নেকি? আমাৰ ইয়াত একো নাই নেকি? আমি কি তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰি চলো নেকি? নাগালেণ্ডৰ মানুহে যদি কালি বোলে বেলেগ কিবা এটা পহু খোৱা আৰম্ভ কৰে, কুকুৰ চুকুৰ খোৱা আৰম্ভ কৰে, আমিও খাম নেকি? মোক লাগে অৰুণাচলত যদি কালি সাপ খাই কোনোবাই, আমি অসমত সাপ খাম নেকি? অৰুণাচলত যদি কোনোবাই আৰু কিবা জীৱ জন্তু খোৱা আৰম্ভ কৰি দিয়ে, আমিও খাম নেকি? যুক্তিটো এনেকুৱা যে অৰুণাচলত গৰু খাই কাৰণে আমি খাম, নাগালেণ্ডত গৰু খাই কাৰণে আমি খাম। ঠিক আছে, নাগালেণ্ড বা অৰুণাচলত যদি কালি তেওঁলোকে কিবা এটা বেয়া পহু যদি খায়, কুকুৰ খোৱা আৰম্ভ কৰে, মইতো শুনিছো নাগালেণ্ডত খাই বোলে। মই নাজানো কিন্তু শুনিছো। জাষ্ট এটা কথা কৈছো, যদি তেওঁলোকে খায় আমিও খাম নেকি? আমি কি তেওঁলোকৰ কথা মতে চলো নেকি? নাগালেণ্ডৰ মানুহৰ কথা মতে চলো নে অৰুণাচলৰ মানুহৰ কথা মতে চলো? যুক্তি চাইছে নাই? আচৰিত পাওঁ মই কিছুমান মানুহৰ যুক্তি দেখি, কিছুমান মানুহৰ কমেণ্ট দেখি মোৰ আচৰিত লাগে। শ্বহীদুলে লিখিছে আকৌ, গৰু এনেকুৱা নহয় যে আমাৰ ধৰ্মত খাবই লাগিব, এনেকুৱা নহয়, নাখালেও হয়, একো অসুবিধা নহয়। মইতো এইটোৱে কৈছো না শ্বহীদুল, যদি বস্তুটো আমাৰ ধৰ্মত বাধ্যতামূলক নহয় তো এৰি দিয়ক। তেওঁলোকেতো পূজা কৰে ন, তেওঁলোকে পূজা কৰা বস্তুটো কেলে খাই আছো আমি? ইয়াৰ মোৰ প্ৰশ্নটো তাতে। আৰু তেওঁলোকৰো কষ্টটো তাতে, তেওঁলোকৰো দুখটো তাতে। তেওঁলোকে কষ্ট অনুভৱ কৰিছে, দুখ অনুভৱ কৰিছে অন্তৰত, নহয় যে আমি পূজা কৰা বস্তু এটা কেলে খায়। কালি কিছুমানে কমেণ্ট কৰি আছিলে তেওঁলোকে বলি দিয়ে। বলি দিয়াত কোনে বাধা দিছে? আপুনি বলি দিয়ক না, ছাগলী বলি দিয়ক না, মহ বলি দিয়ক না, বলি তেওঁলোকেও দিয়ে। মই নিজে মা কামাখ্যা গৈছো, কামাখ্যা দৰ্শনত মই নিজে গৈছো, তাত বলি দিয়ে, ছাগলী বলি দিছে, মই নিজে দেখি আহিছো। কামাখ্যাত এটাও মন্দিৰ বাকী নাই য'ত মই যোৱা নাই, মই গৈছো নিজে, মোৰ ওচৰত ফটো আছে। ঠিক আছে, বলি তেওঁলোকে দিয়ে। বলি বিধানৰনো ক'ত বিৰোধিতা কৰি আছে? আপুনি বলি দিয়ক, ছাগলী বলি দিয়ক। তেওঁলোকে পূজা কৰা বস্তুটো কেলে বলি দিব বিচাৰিছে ইয়াৰ? আপোনাৰ ইমান বলি দিব মন গৈছে নহয়, ছাগলী বলি দিয়ক না, মহ বলি দিয়ক, উট দিয়ক বলি, উট। হা, ভেড়া বলি দিয়ক, ডুম্বা বুলি কয় ভেড়া, ছাগলী আনক বলি দিয়ক। কোনেনো বাধা দিলেহে বলি দিবলৈ কাৰণে? মইতো অসম চৰকাৰক দেখা নাই বাধা দিয়া বলিত। অসম চৰকাৰে বাধা দিয়া নাই, ভাৰত চৰকাৰে বাধা দিয়া নাই, বলি দিব দিছে, দিয়ক বলি দিয়ক আপোনাৰ। কিন্তু বলি দিব দিছে বুলি এতিয়া আপুনি তেওঁলোকে পূজা কৰা বস্তুটো বলি দিব নেকি? আপুনি ছাগলী বলি দিলে আপোনাৰ কি প্ৰব্লেমটো আছে? আচলতে কৰবাত নহয় কৰবাত জিতটো আমাৰ মনতে সোমাই আছে চাগে, নহয় যে আমি এইটোৱে বলি দিম, চালা এইটোৱে দিম, আমি এইটোকে খাম। এটা আমাৰ মনতে সোমাই আছে, তেওঁলোকৰ মনত নাই। আমাৰতো কেইবাটা বস্তু আছে বলি দিবলৈ কাৰণে। ছাগলী আছে, ভেড়া আছে, মহ আছে, উট আছে। ঠিক আছে, আমাৰ দেশত উট নাপায়, আমাৰ অসমত ছাগলীটো পায়। ছাগলী কিমান লাগে? মই দিম দিয়ক, অহা বছৰ কোৰবানীৰ আগে আগে ছাগলী দিম, মোৰো বেপাৰ চলিব এটা ভাল। ছাগলীটো এভেইলেবল আছে, এটা ছাগলীয়ে 3টা 4টাকে পোৱালি দিয়ে। এইটো আপুনি ক'ব নোৱাৰে যে ছাগলী মাৰ্কেটত নাই। ছাগলী মাৰ্কেটত এভেইলেবল আছে। কাক কাক ছাগলী লাগে মোক ক'বচোন। আপোনালোকে মোক বুক কৰক, মই ছাগলী দিম। অহাবাৰ কোৰবানীৰ সময়ত মই ছাগলী বেপাৰ আৰম্ভ কৰি দিম, মোৰো ভাল টকা পইচা ইনকাম হৈ যাব, চলিব পাৰিম। মোৰো এতিয়া বৰ্তমান চলিবলৈ কাৰণে বহুত কষ্ট হৈ আছে। ছাগলী মাৰ্কেটত আছে, মাৰ্কেটত মহো আছে। সেইবোৰ খালি কথা, মুখৰ কথা নাই। গতিকে বলি দিবলৈ কোনেও বাধা দিয়া নাই, চৰকাৰে বাধা দিয়া নাই বলি দিবলৈ কাৰণে। সনাতনী বন্ধুসকলে বাধা দিয়া নাই বলি দিবলৈ, কোনো দল সংগঠনে বাধা দিয়া নাই বলি দিবলৈ কাৰণে। বলি দিয়ক, আপোনাৰ যিমান মন যায় বলি দি থাকক। বা তেওঁলোকে পূজা কৰা বস্তুটো বলি নিদিব, এইটোহে তেওঁলোকে বাধা দিছে। এই দুটা মাজত বহুত পাৰ্থক্য আছে, বলি দিয়া আৰু তেওঁলোকে পূজা কৰা বস্তু এটা বলি দিয়া। তেওঁলোকে কোনটো বস্তুত বাধা দিছে আমাক? কোনটো বস্তু বেন কৰিব বিচাৰিছে? তেওঁলোকে পূজা কৰা
পহুটো বলি দিয়াটোহে বন্ধ কৰিব বিচাৰিছে বলিক তেওঁলোকে বেয়া পোৱা নাই বলি দিয়ক কামাখ্যা মন্দিৰত গ'লে দেখোন প্ৰতিটো মন্দিৰতে সৰু সৰু মন্দিৰ আছে চবতে বলি দি আছে মই নিজে গৈ চাই আহিছো ছাগলী বলি দি আছে তাতে গাল ছাগলী এবাৰ গুৱাহাটীত মই গৈ চাই আহিছো নিজে চাই আহিছো ছাগলীৰ তেজ একদম পৰি আছে তাত চাৰিওফালে বিভিন্ন অঞ্চলত তাতে সৰু সৰু বহুত মন্দিৰ আছে মা কামাখ্যাৰ মন্দিৰত গ'লে তাতে আপুনি বহুত মন্দিৰ পাব তাতে নহ'লেও মই ভাবো 20-30টামান মন্দিৰ আছে চাগে ওচৰে পাজৰে আৰু বেছি হ'ব পাৰে গতিকে সকলো মন্দিৰতে বলি কম বেছ হৈ আছে গতিকে বলি বিধানত তেওঁলোকে বলি দিবলৈ আমাক বাধা দিয়া নাই আমাক বাধা দিছে কি হত জানেনে তেওঁলোকে পূজা কৰা বস্তুটো বলি দিবলৈ কাৰণে বাধা দিছে এইখিনি কথা আমি কিয় নুবুজো হাই হাই হে খুদা এতিয়া যদি কোনোবাই আপোনাক কয় কুকাৰত ভাত নবনাবা তাৰমানে কি ভাত বনাব বাধা দিছে নেকি আপোনাক এটা এক্সাম্পল দিছো আপোনালোকক বুজিবলৈ কাৰণে কুকাৰত ভাত নবনাবা ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো এইটো নেকি যে ভাতেই নবনাবা আৰু আজি যদি আপোনাক আপোনাৰ মায়ে কয় দেউতাই কয় আজি কুকাৰত ভাত নবনাবি মানে গেছত ভাত নবনাবি যদি কোনোবাই কয় ঘৰতে যদি ধৰক আপোনাৰ মায়ে আপোনাক ক'লে আজি গেছত ভাত নবনাবি দেই গেছটো আজি অলপ প্ৰব্লেম আছে গেছত ভাত নবনাবি তাৰ মানে কি ভাত বনাব বাধা দিছে নেকি গেছত আপোনাক ভাত বনাব বাধা দিছে গেছটো নাই বা শেষ হৈ যাব কালি ৰাতিপুৱা চাহ খাবলৈ কাৰণে গেছ লাগিব গতিকে এই ৰাতিটোৱে গেছত ভাত নবনাবি এইটোৱে কৈছে ইয়াৰ অৰ্থ হৈছে আপুনি চৌকা খৰি দি পেলাই চৌকা জ্বলাই তাতে আপুনি ভাত বনাব পাৰিব ষ্টভ যদি আছে এই কেৰাচিন তেলেৰে চলে যে সেইবোৰ যদি কিবা মেচিন টেচিন আছে সেইবিলাকত ভাতটো বনাই লওক বা কাৰেণ্টৰ মেচিন যদি আছে কাৰেণ্টত ভাতটো বনাই লওক গেছত ভাত বনাবলৈ বাধা দিলে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি ভাতে বনাব নোৱাৰে আৰু গেছতহে ভাতটো বনাব বাধা দিছে আপোনাক আপুনি খৰি জ্বলাই ভাত বনাব পাৰিব নহলে আপুনি কাৰেণ্টত ভাত বনাব পাৰিব নহলে আপুনি ষ্টভ যদি থাকে সেইটোতে ভাত বনাব পাৰিব যিকোনো অন্য সামগ্ৰী মেচিনত আপুনি ভাতটো বনাব পাৰিব মাত্ৰ গেছত ভাত বনাবলৈ বাধা দিছে আপোনাক এতিয়া কোনোবাই যদি কয় এই মোক ভাত বনাব বাধা দিছে মই ভাত নোখোৱাকে মৰি যাম আজি কেনেকে গেছত ভাত বনাবলৈ বাধা দিছে সেইটোকে যদি আপুনি বুজি নাপায় তেতিয়াহ'লেতো এইটো ডাঙৰ কথা হ'ব নহয় বন্ধুসকল ঠিক তেনেদৰে গৰু বলি দিবলৈ বাধা দি আছে বলি বাধা দিয়া নাই গৰু বলি নিদিলেও আমি ছাগলী দিব পাৰো আমি উট দিব পাৰো আমি ভেড়া দিব পাৰো বা মহ দিব পাৰো ঠিক আছে মাত্ৰ গৰুক বলি দিবলৈ বাধা দি আছে গৰু বলিক বাধা দিয়া মানে বলিক বাধা দিয়া নুবুজায় যেনেকে গেছত ভাত বনাবলৈ কাৰণে বাধা দিয়া মানে ভাত বনাবলৈ বাধা দিয়াক নুবুজায় আপোনাক মাত্ৰ গেছতহে বনাবলৈ বাধা দি আছে চৌকা জ্বলাই বনাওকগে যাওক খৰি চৰি আনি পেলাই ঠিক তেনেকে গৰু বলি দিবলৈ বাধা দিছে তাৰ মানে আপোনাক ছাগলী বলি দিবলৈ কাৰণে বাধা দিয়া নাই বা মহ বলি দিবলৈ বাধা দিয়া নাই এইখিনি কথা ইমান সৰু কথা কিছুমান আমি কিয় বুজি নাপাওঁ বুজি লওক কথাখিনি একদম সৰু কথা হয় কিন্তু এইবোৰ গতিকে এইটো এটা যিটো কনফিউজন আছে আমাৰ মাজত এইটো আঁতৰ হ'ব লাগে আজিৰ পৰা মই আশা কৰিম এইটো আঁতৰ হ'ব বুলি যে আমাক বলি দিবলৈ কুৰবানী দিবলৈ কাৰণে বাধা দিয়া নাই চৰকাৰে বাধা দিয়া নাই সনাতনীসকলে আমাক মাত্ৰ গৰুটো কুৰবানী দিবলৈ বাধা দি আছে ঠিক আছে গৰু কুৰবানীটোত তেওঁলোকৰ আপত্তি আছে কিন্তু ছাগলী কুৰবানীত আপত্তি নাই মহ কুৰবানীত আপত্তি নাই উট কুৰবানীত আপত্তি নাই অন্য বহুত আপত্তি নাই মাত্ৰ গৰুত আপত্তি আছে আৰু সেই আপত্তিটো কিয় আছে সেইটোও বুজিব লাগিব আপত্তিটো এইটো কাৰণে আছে কাৰণ সেই গৰুৰ লগত তেওঁলোকৰ ধৰ্মীয় আবেগ জড়িত হৈ আছে কথা ইমান সৰু কথা এটা আমি বুজিব চেষ্টা নকৰো আৰু কোনোবাই ওলোটাকে বুজাই দিব ঐ আমাক বেয়া পায় ঐ আমাক ঘিণ কৰে ঐ আমি মুছলমান সেইকাৰণে বেয়া পায় তেওঁলোকে সেইকাৰণে আমাক খাব নিদিয়ে এইবোৰ বুজাই দিব সেইটো আকৌ পটককে বুজি যায় লগে লগে বুজি যাব ঠিক কিন্তু এই সৰু কথাটো বুজিব চেষ্টা নকৰে যে তেওঁলোকৰ আবেগ জড়িত হৈ আছে তেওঁলোকে কষ্ট পায় মনত
ইমান খুলি খুলি ইমান উদাহৰণ দি বুজাই আছো, তাৰ পিছতো যদি আপোনালোক নুবুজে তেতিয়াহ'লে আৰু মোৰ ক'বলগীয়া একো নাই। ঠিক আছে, আফচোচে কৰিব লাগিব। আৰু যোগ্য সমাজক লৈ পেলাই ময়ো লজ্জিত হৈ যাম তেতিয়া, যে যোগ্য সমাজে কথাবোৰ চৰ্চাত আনিব নিবিচাৰিলে, যোগ্য সমাজ নিমাত হৈ গ'ল, যোগ্য সমাজে আমাৰ সমাজখন নষ্ট কৰিলে বুলি ক'বলৈ বাধ্য হৈ যাম। তাতে বৰ্তমান মুছলমান সমাজৰ যে পূৰ্বৰ পুৰুষৰ ভুল শুধৰণি কৰি ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে, নে কি কয়? ৰাইট। সেই পূৰ্বৰ পৰা কিবা নিয়ম চলি আহিছে, সেইটো নিয়ম ভুল হ'ব পাৰে ন? এটা নিয়ম 100 বছৰৰ পৰা চলি আহিছে, এটা নিয়ম 200 বছৰৰ পৰা চলি আহিছে কাৰণে নিয়মটো শুদ্ধ হ'ব বুলিতো কোনো কথা নাই। ৰিংকু কাকতিৰ কুৱেশ্যন হয়, এটা নিয়ম আগৰে পৰা চলি আহিছে, নিয়মটো ভুল হ'ব পাৰে। কাৰণ আগত সিমান মানুহ ইমান গভীৰকে কথাবোৰ ইমান ভাবা নাছিলে, প্ৰয়োজন নাছিলে, পৰিৱেশ নাছিলে, প্ৰতিবাদ নাছিলে। আগতে প্ৰতিবাদো কৰা নাই কোনো। যিকোনো বস্তু এটাৰ চলিউশ্যন কেতিয়া ওলায়? যেতিয়া প্ৰতিবাদ হয়, যেতিয়া কুৱেশ্যন উঠে, যেতিয়া প্ৰশ্ন উঠিব তাৰ ওপৰত, তেতিয়াহে মানুহে নতুন নতুন কথা চিন্তা কৰে, নতুন 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 আনচাৰ বিচাৰি উলিয়ায়। যেতিয়ালৈকে প্ৰশ্ন নুঠিব, প্ৰতিবাদ নহ'ব, আপত্তি নজনাব, তেতিয়ালৈকে কিন্তু বস্তুটো তেনেকেই চলি থাকে। গতিকে পূৰ্বৰে পৰা নিয়ম এটা চলি আহিছে, পূৰ্বৰে পৰা মানুহে কোনো আপত্তি জনোৱা নাছিলে, মানুহৰ প্ৰয়োজন নাছিলে, ঠিক আছে, বা মানুহে কথাবোৰ গভীৰকে ভাবা নাছিলে, চ' তেওঁলোকে আপত্তি জনোৱা নাই। আজিৰ তাৰিখত কোনোবাই আপত্তি জনাই আছে, নতুনকে প্ৰশ্ন উত্থাপন কৰিছে, গতিকে কথাবোৰ আমি নতুনকে আকৌ ৰিচাৰ্চ কৰিব লাগিব, ৰিচাৰ্চ কৰি আমি কথাবোৰ উলিয়াব লাগিব। সেইটো ভাবি লওক। এতিয়া বহুতেই ক'ব নহয় পূৰ্বৰ মানুহখিনি ভুল আছিলে নেকি? নহয়, তেওঁলোক ভুল নাছিলে, কিন্তু তেওঁলোকৰ সময়ত আজিৰ পৰিস্থিতিটো নাছিলে, আজিৰ কণ্ডিশ্যন তেওঁলোকৰ সময়ত নাছিলে, গতিকে সেই সময়ত নিয়মটো চলি আছিলে, কাৰো কোনো আপত্তি নাছিলে। আজি আপত্তি আছে, আজি আপত্তি আছে, গতিকে আপত্তিখিনি আমি মানিব লাগিব। আপত্তিখিনি আমিতো ওপৰাই দিব নোৱাৰো, দলিয়াই দিব নোৱাৰো কাৰো আপত্তি। কোনোবাই কিবা এটা আপত্তি জনাইছে, আপুনি আপত্তিটো গ্ৰহণযোগ্য হয় নহয়, আপত্তিটোত কিবা যুক্তি আছে নে নাই আমি চাব লাগিব নাই? নে আপত্তি জনাইছে কাৰণে আমি দলিয়াই দিম, যা তোৰ আপত্তি আমি নুশুনোৱে? সেইটোতো কিন্তু শিক্ষিত সমাজৰ লক্ষণ নহয়। আৰু পৃথিৱীখন কিমান এডভান্স হৈছে, পৃথিৱীৰ টেকনলজি কিমান এডভান্স, কিমান নতুন নতুন আপোনাৰ চায়েন্স আৱিষ্কাৰ হৈছে, কিমান নতুন নতুন বস্তু আৱিষ্কাৰ হৈছে। পূৰ্বতেতো এইবিলাক নাছিলে। আৰে বাদ দিয়ক, আপুনি বহু দিনৰ আগৰ কথা বাদ দিয়ক, আজিৰে বহু জ্যেষ্ঠসকলে মোবাইল চলাব নাজানে, কিন্তু ক্লাছ 1-2 ল'ৰা ছোৱালীক মোবাইল দি দিয়ক, যিকোনো এপ ইনষ্টল কৰি দিব, আনষ্টল কৰি দিব, যিকোনো এটা এপ চলাই দিব এটা ক্লাছ 1-ৰ ল'ৰা ছোৱালীয়ে, ঠিক আছে। কিন্তু 60 বছৰীয়া 65 বছৰীয়া এজন বৃদ্ধ মানুহক যদি মোবাইলটো দি দিয়ে নহয়, স্মাৰ্টফোন এণ্ড্ৰইড মোবাইল এটা, তাতে নাম কেনেকে ছেভ কৰিব লাগে সেইটোলৈকে তেওঁলোকে নাজানে। আপুনি কি ক'ব এতিয়া? সেই বৃদ্ধ মানুহজন এই ক্লাছ 1-ৰ ল'ৰা ছোৱালীটোতকে মূৰ্খ নেকি? আপোনাৰ আনচাৰটো কি হ'ব তাত? এনেকুৱা কিমান মানুহ লাগে? হাজাৰ হাজাৰ লাখ লাখ মানুহ মই দেখুৱাই দিম, যিসকল বৃদ্ধ হৈ গৈছে, ঠিক আছে, তেওঁলোকে আজিৰ তাৰিখত মোবাইল চলাব নাজানে, ইউটিউব চলাব নাজানে, ইউটিউবত ভিডিঅ' এটা ওলাব নাজানে, ফেচবুক চলাব নাজানে। কিন্তু সেই মানুহসকল কিন্তু মূৰ্খ নহয়, সেই মানুহসকল জ্ঞানী হয়। তেওঁলোকৰ এটা ইমেজ আছে, তেওঁলোকৰ এটা নিজৰ এটা গুণ আছে, পৰিচয় আছে। কিন্তু সেই ক্লাছ 1-2 ল'ৰা ছোৱালীয়ে আজিৰ তাৰিখত মোবাইলটোক চাব, ইমান স্পীডত চলাই যাব নহয়, আপুনিও নাজানিব। তেনেকুৱা বহুত বহুত নতুন নতুন বস্তু তেওঁলোকে মোবাইলত আপোনাক দেখুৱাই দিব। কল ৰেকৰ্ডিং কেনেকে হয়, কেনেকে ছেভ কৰিব লাগে, ঠিক আছে, কেনেকে মেছেজ পঠিয়াব লাগে, কেনেকে ফটো পঠিয়াব লাগে, কেনেকে ডকুমেণ্ট শ্বেয়াৰ কৰিব লাগে, এইবিলাক কোনে নাজানে? সৰু সৰু ল'ৰা ছোৱালীয়ে জানে, কিন্তু ডাঙৰ ডাঙৰ মানুহে নাজানে। গতিকে পূৰ্বৰ মানুহসকলে বস্তু এটা কৰা নাছিলে, তেওঁলোকে জানা নাছিলে, সেইকাৰণে তেওঁলোক মূৰ্খ হৈ নাযায়, সেইকাৰণে তেওঁলোকৰ গুণ গৰিমা কম হৈ নাযায়। তেওঁলোকৰ সেইবোৰ বস্তুৰ প্ৰয়োজন নাছিলে, তেওঁলোকৰ যুগত সেইবোৰ বস্তু নাছিলে, সেইবোৰ আপত্তি নাছিলে কাৰণে তেওঁলোকে সেইবোৰ বস্তুলৈ ব্যস্ত হোৱা নাছিলে। আজিৰ তাৰিখত এইবোৰ বস্তু ওলাইছে, এইবোৰ আপত্তি ওলাইছে, আজিৰ তাৰিখত এনেকুৱা কুৱেশ্যন উঠি আছে, গতিকে আজি এইবোৰ চিন্তা চৰ্চাৰ বিষয় হৈছে। বহুতে কিন্তু এইবোৰ কুৱেশ্যন কৰে, 100-200 বছৰ আগৰ মানুহখিনি কি ভুল কৰি আছিলে নেকি? নাই, ভুল কৰা নাই, বা তেওঁলোকৰ যুগত তেনেকুৱা পৰিস্থিতি নাছিলে। এতিয়া সময়ৰ আহ্বান ইয়াকে কয়। সময়ে কিন্তু আহ্বান যেতিয়া জনায়, তেতিয়া বহুত বস্তু সাল সলনি কৰিবলগীয়া হৈ যায়। যেনেকে ধৰক 50 বছৰ আগত ঘৰটো মাটিৰ আছিলে, আজিৰ তাৰিখত
সময়ৰ আহ্বান যে আপুনি ঘৰটো কমচে কম পকাৰ বনাওকচোন, তেতিয়া এই সমাজখনৰ লগত চলিব পাৰিব ধুনীয়াকে, নিজৰো এটা ইমেজ থাকিব। কিন্তু আজিৰ তাৰিখত আপোনাৰ ওচৰত টকা পইচা থকা স্বত্বেও যদি আপুনি মাটিৰ ঘৰত থাকে, মানুহে আপোনাক কি বুলি ক'ব? কঞ্জুচ, ফাল্টু, কঞ্জুচ বুলি ক'ব। টকা পইচা আছে চালা, ঘৰ নবনায়। গতিকে সময়ৰ আহ্বান এইবোৰ। ঘৰ সেইটোও আছিলে, 50 বছৰ আগৰটোও ঘৰ আছিলে, এতিয়াৰটোও ঘৰ হয়, তাতো মানুহ থাকিছিলে, ইয়াতো মানুহে থাকে। কিন্তু সময়ৰ আহ্বান এটা আছে। সময়ৰ আহ্বানে আমাক সলনি হ'ব হলে মানে বুজাই আমাক হাল সলনিৰ ফালে আমাক আহ্বান জনাইছে, পৰিৱৰ্তনৰ ফালে আমাক আহ্বান জনাই আছে। গতিকে পূৰ্বৰ মানুহক ভুল বুলি ময়ো নকওঁ, আপোনালোকেও নকব। পূৰ্বৰ মানুহৰ যিটো সময় আছিলে, তেওঁলোকৰ সময়ে তেওঁলোকক যিটো আহ্বান জনাইছিলে, তেওঁলোকে সময়ৰ আহ্বান হিচাপে কাম কৰি গৈছে। আৰু আজিৰ তাৰিখত আমাৰ সময়ে আমাক যিটো আহ্বান জনাইছে, আমি আমাৰ সময়ৰ আহ্বানক সঁহাৰি জনাই আমি আগবাঢ়িব লাগিব। ইয়াকে কয় সময়ৰ খোজত খোজ মিলাই আগবঢ়া। ঠিক আছে, যুগৰ খোজত খোজ মিলাই আগবঢ়া, কান্ধাত কান্ধা মিলাই আগবঢ়া, ইয়াকে কয়। বুজি পাইছেনে বন্ধুসকল? এই সৰু সৰু কথাবোৰ বহুতেই বুজি নাপায়। আমাৰ বেছিভাগে বুজি পায়, মানে সেইসকল আমাৰ সনাতনী বন্ধুসকলে চবেই বুজি পায়, কিন্তু আমাৰ বহুতেই বুজিব চেষ্টা নকৰে। অনুৰোধ জনাম, আপোনালোকে বুজিব চেষ্টা কৰক সময়ৰ আহ্বান। গতিকে 100 বছৰ বা কিবা এটা নিয়ম চলি আহিছে কাৰণে সেই নিয়মটো শুদ্ধ হ'ব, আজি নতুন নিয়ম এটা ওলাইছে কাৰণে নিয়মটো ভুল হ'ব বুলি কোনো কথা নাই। 100 বছৰৰ পৰা যিটো নিয়ম চলি আহিছিলে, সেই নিয়মটো হয়তো ভুল হ'ব পাৰে। আৰু সেই সময়ত সেই নিয়মটো চলিছিলে, কোনো আপত্তি নাছিলে কাৰো, গতিকে কোনো অসুবিধা নাই। সেই নিয়মটো আজিৰ তাৰিখত ভুল হ'ব পাৰে, আজিৰ সময়ৰ লগত সেই নিয়মটো নিমিলিব পাৰে। গতিকে আজিৰ তাৰিখত সেই নিয়মটো ভুল হ'ব পাৰে, কিন্তু 50 বছৰ আগত সেই নিয়মটো শুদ্ধ হ'ব পাৰে, সেই সমাজৰ লগত মিলিছিলে নিয়মটো। যি কি নহওক, বিদায় লওঁ। এতিয়া কথা হ'ল, আমাৰ চৰকাৰে ৰাজহুৱা স্থানত যে গৰু মাংসটো নিষিদ্ধ কৰিছে, ধৰক হোটেলত, ৰেষ্টুৰেণ্টত, তাকে মই অতি আন্তৰিকতাৰে মই আদৰিছোঁ আৰু চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ সিদ্ধান্ত। আমাৰ মাজত মৰম চেনেহ বাঢ়িব এনে সিদ্ধান্তই, আৰু আমাৰ মাজত দূৰত্বটো কমাই দিব। কিন্তু মোৰ বেছি ভাল লাগিলেহেঁতেন আমি নিজে যদি বস্তুটো ত্যাগ দিলোহেঁতেন, চৰকাৰে বেন কৰাৰ আগতে আমি যদি নিজস্বভাৱে আমি যদি বস্তুটো ত্যাগ দি দিলোহেঁতেন, বা আমি নিজে বেন কৰি দিলোহেঁতেন, তেতিয়াহ'লে কিন্তু আমাৰ সন্মানটো বাঢ়ি গ'লহেঁতেন বহুত। আজি কিন্তু আমি ত্যাগ দিয়া নাই, আমাক জোৰ কৰি পেলাই চৰকাৰে বেন কৰি দিছে। তথাপিও মই বস্তুটোত চৰকাৰকতো ধন্যবাদ জনাইছোৱে, কিন্তু মোৰ মানে সিমানটো এটা বস্তুটোত মোৰ ভাল নালাগিল। আমি নিজে এৰি দিব লাগিছিলে আগতীয়াকে, চৰকাৰে বেন কৰাৰ আগতে আমি নিজে এৰি দিব লাগিছিলে, তেতিয়া আমাৰ সন্মানটো বাঢ়িলেহেঁতেন। আজি কিন্তু আমাৰ সন্মানটো ইয়াত নাবাঢ়ে। ইতিহাসেও এইটো কথাই ক'ব সদায়, চৰকাৰে বেন কৰি দিছিলে। আমি যদি নিজে এৰি দিলোহেঁতেন, তেতিয়াহ'লে ইতিহাসত আমাৰ নাম থাকি গ'লহেঁতেন যে সনাতনীসকলক সন্মান জনাই এওঁলোকে কিন্তু গোমাংস ত্যাগ দিছিলে। সেইটো ইতিহাসত আমাৰ নামটো থাকি গ'লহেঁতেন তেতিয়া। এতিয়া কিন্তু আমাৰ নাম নাথাকে। এতিয়া চৰকাৰে বেন কৰিছে বুলিহে ইতিহাসত থাকিব কথাটো। কোনোবা এজনে লিখিছে ইয়াত, ডাঙৰ এজনে, চাওক মই উত্তৰটো দি আছো ৰ'ব। এজনে লিখিছে, ইয়াতে কোনোবা বাইদেউ হয়, জেৰিনা নাছৰিন, সৰ্বপ্ৰথমে মই ক'ম, অলপ আপোনালোকে নিজৰ বিবেক বিবেচনাখিনি ব্যৱহাৰ কৰিব। ঘৰ আৰু মোবাইলৰ কথা ইছলাম ধৰ্মৰ লগত মিলালে হ'ব? উদাহৰণ বুজি নাপায়? উদাহৰণ কাক কয়? ঘৰ আৰু মোবাইলৰ কথা মই ইছলামৰ লগত মিলোৱা নাই নহয় বাইদেউ, উদাহৰণ দিছো, এক্সাম্পল বুজি নাপায়? মানুহক বুজাবলৈ কাৰণে উদাহৰণ দিব লাগে নাই? উদাহৰণ যেতিয়া আপুনি দিয়ে, সেই উদাহৰণটো যি বস্তুৰ বিষয়ে যিটো কাৰণে উদাহৰণ দিয়ে, সেইটোৰ লগত তাৰ সম্পৰ্ক নাথাকিব পাৰে, কিন্তু জাষ্ট এটা উদাহৰণ থাকে, এটা এক্সাম্পল বুজাবলৈ কাৰণে। কি যে মানুহ আপোনালোক, নহয় কাণ্ড জ্ঞান আপোনালোকৰ নাই? পঢ়া লিখা কৰা নাই অলপো? উদাহৰণ বুজি নাপায়? মই এটা কথাৰ উদাহৰণ দিছো যে 100 বছৰৰ পৰা এটা বস্তু যদি চলি আহিছে, এই বস্তুটো আজিৰ তাৰিখত ভুল হ'ব পাৰে, এই বস্তুটোক উদাহৰণ দি বুজাইছো মই। বা আগৰ মানুহসকলে কিবা এটা কাম কৰিছে, সেই কামটো আজিৰ তাৰিখত নচলিব পাৰে। ঠিক আছে, আজিৰ তাৰিখত মানুহে অলপ এডভান্স হৈ যাব পাৰে, সেই বুলি আগৰ মানুহ ভুল নহয়। এই কথাখিনিকে উদাহৰণ দি বুজাইছো মোবাইলৰ জৰিয়তে, যে এজন বৃদ্ধ মানুহে মোবাইলটো চলাব নাজানে, বাট এটা ক্লাছ 1-ৰ ল'ৰা ছোৱালীয়ে চলাব পাৰে। আপুনি সেই বৃদ্ধ মানুহজনক মূৰ্খ বুলি ক'ব নেকি? নাই, মূৰ্খ নহয় তেওঁ।
তেওঁৰ সময়ত সেইবোৰ বস্তু নাছিলে, তেওঁ সেইবোৰ বস্তুক গুৰুত্ব নিদিয়ে, সেইকাৰণে তেওঁ নাজানে। আৰু আজিৰ তাৰিখৰ ক্লাছ 1-2 ল'ৰা ছোৱালীবিলাকে মোবাইলটো গুৰুত্ব দিয়ে, সেইকাৰণে মই জানে। কাৰণটো বুজি ল'ব লাগিব। ইয়াতে ক্লাছ 1-ৰ ল'ৰা এটা 60 বছৰীয়া এজন বৃদ্ধ মানুহতকৈ বেছি জ্ঞানী হ'ব নোৱাৰে, কিন্তু তাৰ পিছতো সেই বৃদ্ধ ব্যক্তি এজনে কিন্তু মোবাইলটো চলাব নাজানে, কিন্তু এটা ক্লাছ 1-ৰ ল'ৰা ছোৱালী সেইবোৰ চলাব পাৰে। ইয়াতে কোনো কাৰোতকৈ জ্ঞানী বেছি হৈ যোৱা নাই, ঠিক আছে। সেই বৃদ্ধজনেই জ্ঞানী হ'ব এই বাচ্চাটোতকে, বাট মোবাইলটো তেওঁ চলাব নাজানে। কাৰণটো হৈছে তেওঁৰ সেইখিনি বস্তু দৰকাৰ নাছিলে। সেইটোৱেই কথা মই ক'ব বিচাৰিছো, ইয়াকে উদাহৰণ বুলি কয় বন্ধু। এই উদাহৰণ বুজিবলৈ ইয়াতে মাল লাগিব, মাল। মই সদায় কওঁ, কমেণ্ট কৰাৰ আগত ভালকে কমেণ্ট কৰোঁ। এনেকুৱা লেতেৰা কমেণ্ট খালি আমাৰ মানুহকেইটাই কৰে। এই বাইদেউজনী কিবা মুছলিমে হয় চাওঁ, নাছৰিন, জাহানাৰা না জেৰিনা নাছৰিন, পঢ়া লিখা কৰা নাই চাগে, কম বয়সত বিয়া চিয়া হৈ গৈছে চাগে, হয়নে? উদাহৰণ বুজি নাপায়। উদাহৰণ কাক কয়? এক্সাম্পল কাক কয়? এতিয়া কোনোবা এজন মানুহে ক'ব, হা, আজহাৰী বাঘৰ দৰে, আজহাৰী বাঘৰ দৰে। তাৰমানে কি, মই বাঘ হৈ গ'লো নে বাঘ আজহাৰী হৈ গ'ল? আজহাৰী বাঘৰ লগত কি সম্পৰ্ক আছে? আজহাৰী মানুহ হয়, বাঘ এটা পশু হয়, জন্তু, হাবিৰ জন্তু হয়। তথাপিও উদাহৰণ দিয়া যায়, আজহাৰী বাঘৰ দৰে, একে উদাহৰণ কয়। বুজি পাইছেনে? বাঘ আজহাৰীয়ে তেনেকুৱাকে ভয় নকৰে যেনেকে বাঘে ভয় নকৰে। এটা উদাহৰণ নহয়। উদাহৰণ দিলে যাৰ কাৰণে উদাহৰণ দিব সেই মানুহজন, আৰু যিটো বস্তুৰে উদাহৰণ দিব সেই মানুহজনৰ লগত যিকোনো এটা বিষয় বস্তুতহে সম্পৰ্ক থাকে, বাকী সম্পূৰ্ণ পৃথক পৃথক থাকে। কথাটো বুজিব? যাৰ কাৰণে উদাহৰণ দিব আৰু যিটো বস্তু দি উদাহৰণ দিব, এই দুয়োটাৰ মাজত মাত্ৰ এটা ছাবজেক্ট, এটা গুণ থাকিব, যিটো গুণ দুয়োজনৰ মাজত কমন থাকিব। সেই কমন গুণটো লৈহে উদাহৰণটো দিয়া হয়। মোৰ কথা বুজিছেনে? যেনেকে আজহাৰী বাঘৰ দৰে, তাৰমানে কি, আজহাৰী দাঁত ওলাই গ'ল এনেকে, আজহাৰী বোলে নখ চখ ওলাই গ'ল, এতিয়া আজহাৰী বোলে গৰু চৰু ফালি চালি খাব, হা, হৰিণ খাব গৈ পেলাই জংঘলত? নহয়, আজহাৰীৰ দাঁতো ওলোৱা নাই, আজহাৰীৰ হাতত এতিয়া নখো ওলোৱা নাই, আজহাৰী জংঘলত থাকিবলৈ যোৱা নাই, আজহাৰী ঘৰতে আছে, আজহাৰী মানুহ হয়। তথাপিও আজহাৰীক বাঘৰ দৰে কোৱা হৈছে। এটা কমন গুণ আছে আজহাৰীৰ গাত আৰু বাঘৰ গাত, সেইটো হৈছে নিৰ্ভীক, নিৰ্ভয়, ভয় নকৰে। বাঘেও ভয় নকৰে, আজহাৰীও ভয় নকৰে। গতিকে এটা কমন গুণ থকাৰ কাৰণে এই দুজনৰ মাজত এটা উদাহৰণ দিয়া যায়, আজহাৰী বাঘৰ দৰে। আৰু এজন মানুহক কয় ই গৰু হয়, মানুহ এটাক আমি নকওঁ ই গৰু হয়। তাৰমানে কি, সি মানুহটো গৰু হৈ গ'ল, সি ঘাঁহ খায় নেকি? নহয়, সি ভাতে খায়, আৰু গৰুৱে ঘাঁহে খায়, ঠিক আছে। এই মানুহটোৱে ঘাঁহ নাখায়, কিন্তু মানুহটোক আমি গৰু বুলি কওঁ। কিয়? গৰু আৰু এই মানুহটোৰ মাজত এটা কমন গুণ আছে। যেনেকে গৰুৱে একো বুজি নাপায়, এইজনেও একো বুজি নাপায়। যেনেকে গৰুৱে অকল ঘাঁহ খাব লাগে সেইটোৱে বুজি পায়, ইও অকল ভাত খাব লাগে এইটোৱে বুজি পায়, ইয়াৰ বাহিৰে পৃথিৱীত একো বুজি নাপায়। গতিকে এটা কমন গুণ, এটা কমন গুণ দুই পক্ষত যেতিয়া পোৱা যাব, তেতিয়া উদাহৰণ ফিট হয় তাত। নহ'লে উদাহৰণ আপোনাৰ ভুল হৈ যাব। আজহাৰীক এজন মানুহক গৰুৰ লগত তুলনা দিব পাৰি, কিন্তু এজন মানুহক আপুনি এনেই অযথা যি টি তুলনা দিব নোৱাৰে, কমন গুণ নাপালে। আপুনি ক'ব নেকি এই মানুহটো বিল্ডিঙৰ নিচিনা? কি আছে মানুহটোৰ মাজত, বিল্ডিঙৰ মাজত কি পাৰ্থক্য গুণ আছে, কমন গুণ? মোৰ এনেকুৱা লাগিছে মই ক্লাছ 1-2 ল'ৰা ছোৱালীক পঢ়াই আছো নেকি ইয়াত আহি পেলাই। 1-2 ল'ৰা ছোৱালী এইবোৰ নুবুজে। মোৰ এনেকুৱা লাগিছে মানে এই আপোনাৰ এম ই স্কুলৰ ল'ৰা ছোৱালী, হা, হাই স্কুলৰ ল'ৰা ছোৱালীক পঢ়াই আছো যেন লাগিছে মোৰ। উদাহৰণ কাক কয়, উদাহৰণ কিয় দিয়া হয়, এই বস্তুবোৰ যদি বুজি নাপাওঁ আমি, তেতিয়াহ'লে ইয়াতে কমেণ্ট কিয় কৰে আপোনালোকে? কমেণ্ট কৰিছে ঘৰৰ লগত মোবাইলৰ লগত ধৰ্মৰ কি কানেকশ্যন? আৰে ঘৰ দি ধৰ্মৰ বিষয়টো মই বুজাই আছো, এটা উদাহৰণ দিছো ঘৰৰ মাধ্যমেৰে, এটা উদাহৰণ দিছো মোবাইলৰ মাধ্যমেৰে, ঠিক আছে। ধৰ্মৰ বিষয় এটাক লৈ, মোবাইলৰ বিষয়টোক লৈ পেলাই মই এটা কমন গুণ মাজত আনি পেলাই মই এটা উদাহৰণ দিছো, ঠিক আছে। যেনেকে ঘৰ এটা সময়ত আছিলে, আজি ঘৰ পৰিৱৰ্তন হৈছে, ঠিক তেনেদৰে ধৰ্ম এটা সময়ত এটা ৰূপত আছিলে, আজি ধৰ্মৰ কিছু নিয়ম পৰিৱৰ্তন হ'ব। যেনেকে 50 বছৰ আগত ঘৰ যিটো ফৰ্মুলাত বনাইছিলে, আজিৰ ঘৰ সেইটো ফৰ্মুলাত নবনে, আজিৰ ঘৰৰ ফৰ্মুলাটো সলনি হৈছে, ঠিক আছে। তো এটা কমন গুণ, যেনেকে ঘৰৰ ফৰ্মুলাটো সলনি হ'ল, ঠিক তেনেকে ধৰ্মৰ কিছু ফৰ্মুলা সলনি হৈছে। গতিকে ধৰ্মক আমি এতিয়া ঘৰৰ লগত তুলনা দি পেলাই এটা উদাহৰণ দিব পাৰিম, এটা কমন গুণ পোৱা গৈছে তাত। ইমানখিনি বুজিবলৈ হ'লে বহুত পঢ়িব লাগিব।
এইবোৰ এইটো এটা ছাবজেক্ট আছে, ইলমুল বালাগা বুলি কয়। মই এইটো পঢ়িছো এটা ছাবজেক্ট, য'ত উদাহৰণক লৈ পেলাই এক ডাঙৰ আলোচনা হয়। সেইটো মই পঢ়িছো, সেইকাৰণে বুজো। আপোনালোকেও এইবোৰ বুজিব লাগিব, পঢ়িব লাগিব। উদাহৰণৰ বহুত আপোনাৰ হেৰি আছে, খুব মানে আপোনাৰ কেইবাটা ভাগ আছে। উদাহৰণৰ বহুত ভাগ আছে। গতিকে সেই ভাগবোৰ কোনটো উদাহৰণ কোনটো ভাগত পৰিছে, ঠিক আছে, সেইটোও বুজিব লাগিব, নহ'লে আমাৰ ঝামেলা হ'ব। গতিকে বাইদেউজনী সেইকাৰণে কথাটো বুজি পোৱা নাই। বহুতেই মোক এই কথাটো কয়, আৰে আপুনি ধৰ্মৰ কথা ইয়াতে আপুনি গাড়ী দি পেলাই গাড়ীৰ লগত মিলাইছে, আপুনি মোবাইলৰ লগত মিলাইছে, আপুনি অমুকৰ লগত মিলাইছে। মই মিলোৱা নাই, মই বুজাব বিচাৰি আছো উদাহৰণ দি পেলাই। আৰু উদাহৰণ মানুহক বুজাবৰ কাৰণে দিয়া হয়, যাতে এজন মানুহে কথাটো বুজিব পাৰে মই কি কৈ আছো। সেইটো কাৰণে উদাহৰণ দিবলগীয়া হয়। এতিয়া উদাহৰণতো তেওঁলোকৰ প্ৰব্লেম। উদাহৰণ মই যিকোনো বস্তু দি দিব পাৰিম। ইয়াৰ উদাহৰণৰ বহুত ভাগ আছে। উদাহৰণ আপুনি তুলনাত দিব পাৰে। বাইদেউ এগৰাকী লিখিছে, হয়, তুলনাটো এটা বেলেগ বস্তু, উদাহৰণটো বেলেগ বস্তু হয়। এটা গুণ আৰু এটা গুণৰ লগত যেতিয়া মিল পৰে, তেতিয়া আমি এটা উদাহৰণ দিওঁ বা তুলনা দিওঁ। তুলনা এটা সম্পূৰ্ণ ছাবজেক্ট বা এটা সম্পূৰ্ণ হেৰি হয়, মানে এটা কাহিনীক আন এটা কাহিনীৰ লগত তুলনা দিয়াক তুলনা বুলি কয়। বুজি পাইছেনে? যেনেকে ধৰক, মই এজনী ছোৱালী ভাল পালো, মোৰ ব্ৰেকআপ হৈ গ'ল, ঠিক আছে। এই গোটেই কাহিনীটো মই আপোনাৰ কাহিনীৰ লগত তুলনা দিম এতিয়া। যেনেকে মই ক'ম, আপুনিও এজনী ছোৱালী ভাল পাইছিলে, আপোনাকো ছোৱালীজনীয়ে ধোকা দিছিলে, হয়নে? আপোনাৰ টকা পইচা মাৰি খাইছিলে ন? এতিয়া আপোনাৰ এই গোটেই কাহিনীটো মোৰ কাহিনীৰ লগত তুলনা হ'ব। উদাহৰণত জাষ্ট এটা কমন গুণ থাকিব লাগে, বাট তুলনা দিবলৈ গ'লে তাত বহু কেইটা গুণ একেলগে পোৱা যায়। এইটো এটা পাৰ্থক্য আছে তুলনা আৰু উদাহৰণৰ মাজত। যেতিয়া আপুনি তুলনা দিব নহয়, তেতিয়া গুণ তাত বহুত কেইটা পোৱাৰ সম্ভাৱনা থাকে। যেনেকে ধৰক, মই কওঁ হা, আপুনি তুলনা দিব পাৰিব ট্ৰাকক ঠেলাৰ লগত তুলনা দিব পাৰিব। ট্ৰাক আৰু ঠেলা এই দুটাৰ মাজত তুলনা চলিব। কেনেকে? এতিয়া আহক, ট্ৰাকো এজন মানুহে চলায়, ড্ৰাইভাৰ লাগে, ড্ৰাইভাৰ। ঠেলাটো ড্ৰাইভাৰ লাগিব, টানি লৈ যাব, ঠেলিব, সি ড্ৰাইভাৰ হ'ব। ট্ৰাকৰো চকা আছে বোলে, আছে। ঠেলাৰো চকা আছে। ট্ৰাকেও মাল টানে বোলে, টানে। ঠেলাইও মাল টানে, ঠিক আছে। এই গোটেইখিনি মিলাই পেলাই আমি তুলনা দিম যে ট্ৰাক আৰু ঠেলা ক'বলৈ গ'লে একেই, দুয়োটাৰে কাম একেই। গতিকে তুলনাত কিন্তু বহুত কেইটা বস্তু আহি যায়, উদাহৰণত নাহে। উদাহৰণত আজহাৰী এটা মেচিন হয়, আজহাৰীক মেচিনৰ লগত তুলনা দিয়া নাই, আজহাৰীক মেচিনৰ লগত উদাহৰণ দিয়া হৈছে। মানে মেচিনটোৱে যেনেকে কাম কৰে দিনে ৰাতিয়ে, আজহাৰীও মানে তেনেকুৱা এটা গুণ, কমন এটা গুণত, এটা গুণ কমন, এটা নিয়ম গুণ পোৱা গৈছে। এইবোৰ বহুত পাৰ্থক্য আছে, তুলনা, উদাহৰণ। একচুৱেলি ক'বলৈ গ'লে বস্তুবোৰ একেই হয়, কিন্তু অলপ সৰু সৰু পাৰ্থক্য থাকে উদাহৰণ আৰু তুলনাৰ মাজত। যি কি নহওক, ভাল লাগিলে। এইবোৰ আলোচনা হ'ব লাগে। আচলতে এইবোৰ শিক্ষাৰ আলোচনা, কিতাপৰ লগত জড়িত আলোচনা হয়। আৰু মোৰ কথাবোৰ বহুতেই বুজি নাপায়। মই উদাহৰণেৰে বুজাব বিচাৰো। তুলনা দিবলৈ কাৰণে আমাৰ অলপ ঝামেলা হয় কৰবাত। যেনেকে চাওক, তুলনা মানুহে কয় নহয়, কোনোবাই কাৰোবাৰ লগত নিজকে তুলনা দিয়ে, তেওঁ জ্ঞানী ময়ো জ্ঞানী, এইটো তুলনা বুলি কয়, ঠিক আছে। সেইটো তুলনাত আহিব, এইটো উদাহৰণ নহয়। তেওঁ যদি এই কামটো কৰিব পাৰিছে, ময়ো এই কামটো কৰিব পাৰিম, এইটো তুলনা বুলি কয়, যে নিজকে তেওঁৰ লগত তুলনা দিছে, ঠিক আছে। কিন্তু উদাহৰণ তাত নাহে। গতিকে কিছু পাৰ্থক্য আছে। যি কি নহওক, ভাল লাগিলে আলোচনা কৰি। এতিয়া কথা হৈছে, আজি যিটো বিষয়বস্তু আছিলে মোৰ, অমৃত ঝা, বাইদেউ ভালকে বুজি পালে। বাইদেউ আছেনে আমাৰ? কি আছিলে নামটো তেওঁৰ? কিবা নাছৰিন আছিলে, জেনিফা নে কি নামটো আছিলে জানো? বাইদেউজনী ক'ত গ'ল জানো? বাইদেউ আৰু কমেণ্টে নকৰা হ'ল। বাইদেউ ভাবিছিলে আজি কমেণ্ট এটা কৰোঁ, আৰু বহুত ডাঙৰ কমেণ্ট কৰিলোঁ আজি আজহাৰীক মই। জেৰিনা নাছৰিন বাইদেউ নাই চাগে। বাইদেউ, মোৰ লাইভটো আকৌ এবাৰ চাই ল'ব আপুনি। উদাহৰণ কাক কয়, তুলনা কাক কয়, উদাহৰণ কিয় দিয়ে মানুহে, তুলনা কিয় দিয়ে মানুহে, উদাহৰণত কি কি বস্তু আমাৰ কাৰণে কম্পালচৰি, কি কি বস্তু থাকিব লাগিব, তেতিয়া আপুনি উদাহৰণ দিব পাৰিব। তুলনা আপুনি কেতিয়া দিব পাৰিব? তুলনা হৈ যাব, উদাহৰণ হৈ যাব পাৰে। গতিকে উদাহৰণো জেগাত গৈ বহিব লাগিব, তুলনাটো জেগাত গৈ ধন্যবাদ।
কথা হ'ল চৰকাৰে গো মাংসটো কি কৰিছে ৰাজহুৱা প্লেচত নিষিদ্ধ কৰিছে সমৰ্থন জনাইছো আদৰণি জনাইছো আৰু কিয় নিষিদ্ধ কৰিলে তাৰ আনচাৰটো মই দিছো শুদ্ধ আনচাৰ হৈছে সনাতনীসকলৰ ধৰ্মীয় অনুভূতি ধৰ্মীয় আৱেগ জড়িত হৈ আছে গৰুৰ লগত সেইটো কাৰণে তেওঁলোকে নিষিদ্ধ কৰিছে ইয়াতে যদি কোনোবাই এইটোক ৰাজনীতিৰ গেম বুলি কয় কোনোবাই যদি ধৰ্মীয় গেম বুলি কয় তেতিয়াহ'লে মই এইটো কনচিডাৰ নকৰোঁ আপোনালোকে কনচিডাৰ কৰিব পাৰে সেইটো আপোনালোকৰ কথা বাট এইটো কিন্তু কনচিডাৰ কৰাৰ বা গ্ৰহণযোগ্য কৰাৰ কিন্তু কথা নহয় এইটো মানুহে নাটক কৰিবলৈ কাৰণে গেম খেলিবলৈ কাৰণে এনেকুৱা আনচাৰ দিব ঠিক আছে যাৰ যাৰ নিজৰ নিজৰ স্বাৰ্থ আছে যিটো ফিল্ডত কাম কৰি আছে সেইটো ফিল্ডত নিজৰ ইমেজটো বনাবলৈ কাৰণে এনেকুৱা আনচাৰ দিব কোনোবাই ৰাজনীতিৰ ফিল্ডত আছে এতিয়া সি বেলেগ এটা দলক ভুল বুলি কয় নিজৰ দলটো শুদ্ধ ক'ব বুলি ক'বলৈ কাৰণে এনেকুৱা আনচাৰ দিব যিটো ৰাজনীতিৰ খেল হয় মানে সি শুদ্ধ আৰু বাকী দলবোৰ বেয়া ঠিক আছে আৰু কোনোবাই ধৰ্মীয় ফিল্ডত কাম কৰি আছে ন এতিয়া সি দেখাব যে আমাক বেয়া পায় আমাৰ ধৰ্মটো বেয়া পায় কাৰণে গৰু মাংসটো নিষিদ্ধ কৰিছে ঠিক আছে অৰ্থাৎ সি বহুত দৰদী হয় মানে মানুহৰ নিজকে দৰদী বুলি দেখাবলৈ গৈ পেলাই এনেকুৱা আনচাৰবোৰ দিব মানুহে শুদ্ধ আনচাৰটো হৈছে তেওঁলোকৰ ধৰ্মীয় আৱেগ জড়িত হৈ আছে গৰুৰ লগত সেইটো কাৰণে নিষিদ্ধ কৰি আছে গতিকে আমি সকলোৱে আদৰণি জনাব লাগে আমিও বস্তুটো বুজি আমিও ত্যাগ দিব লাগে নিজে আৰু আমি নিজে ত্যাগ দিলে বেছি ভাল লাগিলেহেঁতেন এতিয়া আমাক বাধ্য কৰি দিছে চৰকাৰে সেইটো কাৰণে অলপ মোৰ দুখ লাগিছে যে আমি নিজে কিয় এৰিব নোৱাৰিলো মই ইমান দিনৰ পৰা চিঞৰি আছিলো নিজে এৰি দিয়ক সন্মান বাঢ়িব নিজে এৰক সন্মান বাঢ়িব এতিয়া কিন্তু সন্মান নাবাঢ়ে এতিয়া এই ইতিহাসত লিখিব কথাষাৰ যে চৰকাৰে তেওঁলোকক বাধ্য কৰিছিলে কিন্তু আমি এৰি দিলে আমাৰ সন্মান বাঢ়িলেহেঁতেন আৰু দ্বিতীয় কথা যিটো কয় নহয় নাগালেণ্ড অৰুণাচল মেঘালয়ৰ কথা যে কয় যে তাতে কাটি আছে চাওক মেঘালয় নাগালেণ্ড অৰুণাচলক চাই চাই আমি আমাৰ জীৱন পাৰ নকৰোঁ তেওঁলোকে বেয়া কাম কৰিলেও বেয়া হ'ব ভাল কাম কৰিলে তেওঁলোকৰতো তেওঁৰ লগত আমাৰতো আমাৰ লগত থাকিব আমি আমাৰখিনি কৰিম কোনে কি খাই আছে কোনে নাই খোৱা নাগালেণ্ডত কি খাই আছে অৰুণাচলত কি খাই আছে এইবোৰ চাই পেলাই আমি এতিয়া সিদ্ধান্ত গ্ৰহণ নকৰোঁ অসমত যে আমি কি খাম নাখাম ঠিক আছে আমি জ্ঞানী মানুহ হওঁ গতিকে আমাৰখিনি আমি কৰিম আমাৰ যুক্তিত যিখিনি বেয়া সেইখিনি আমি এৰি দিম নাগালেণ্ডে এৰিলে এৰিব নেৰিলে নাই অৰুণাচলে এৰিলে এৰিব নেৰিলে নাই আমাৰ একো আহে নাযায় গতিকে সেইবোৰ আনচাৰ একেবাৰে গ্ৰহণযোগ্য নহয় আৰু এটা কথা তেওঁলোকে কিয় গাহৰিটো খায় তেওঁলোকেও গাহৰি খুৱাই এৰক কথাটো হৈছে আমি গাহৰিক পূজা নকৰোঁ আমি যদি পূজা কৰিলোহেঁতেন তেতিয়াহ'লে তেওঁলোকেও এৰি দিলেহেঁতেন বাট তেওঁলোকে গৰুক পূজা কৰে গতিকে আমি এৰি দিয়াটো ভাল এইটোৱে আনচাৰ আমি যদি পূজা কৰিলোহেঁতেন আমিও তেতিয়া তেওঁলোকে এৰি দিলেহেঁতেন ঠিক আছে এইবোৰ কথা মোল্লাই বুজি নাপাব মোল্লাৰ দিমাগে এইবোৰ ঢুকি নাপায় ঠিক আছে তেওঁলোকৰ দিমাগটো বহুত ল' কেটেগৰীত থাকে গতিকে এইবোৰ কথা তেওঁলোকৰ লগত আলোচনা কৰিও লাভ নাই আৰু তেওঁলোকে সদায় এইবোৰ কথাৰ বিৰোধিতা কৰিব আৰু মোল্লাসকলে আপোনালোকক এইটোৱে জনাব যে চাওক আমাক ঘিণ কৰে আমাৰ ধৰ্মটো নষ্ট কৰিবলৈ কাৰণে তেওঁলোকে এইবোৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি ক'ব আচলতে একো ষড়যন্ত্ৰ ৰচনা কৰা নাই যদিহে ষড়যন্ত্ৰ ৰচনা কৰিলেহেঁতেন তেতিয়াহ'লে আমাক নামাজ পঢ়িবলৈ নিদিলেহেঁতেন আমাক ৰোজা ৰাখিব নিদিলেহেঁতেন আমাক মছজিদ যাব নিদিলেহেঁতেন ঠিক আছে কিন্তু আজিৰ লোকে তেনেকুৱা কোনো কথা তেওঁলোকে কোৱা নাই গতিকে বুজা গ'ল একো ষড়যন্ত্ৰ চৰকাৰে ৰচনা কৰা নাই একো ষড়যন্ত্ৰ কোনো সনাতনীয়ে কৰা নাইকিয়া আমাৰ ইয়াতহে দুখটো আছে আমি কথাবোৰ সদায় ওলোটাকে বুজো চিধাকে বুজিব চেষ্টাই নকৰোঁ আমি চিধা কথা তেওঁলোকৰ ধৰ্মীয় আৱেগ জড়িত হৈ আছে কথা শেষ ইয়াতে কোনো ষড়যন্ত্ৰ ৰচনা কৰা নাই কোনো আমাক ঘিণ কৰা নাই কোনো আমাক খেদিব বিচৰা নাই চিধা চিধি কথাবোৰ সদায় ওলোটাকে আমি বুজো কাৰণ সদায় ওলোটাকে আমাক মোল্লাই বুজাই আছে গতিকে বন্ধুসকল আপোনালোকে নিজে বুজিব চেষ্টা কৰক কথাবোৰ চিধাকে বুজক ধন্যবাদ জনাইছো এতিয়া মই বিদায় লৈছো মোৰ বহুত বেছি চৰ্দি ইয়াৰ মই এইটোৰ কাৰণে আপোনালোকে কিবা অলপ মোক কওকচোন কিবা আছে নেকি মন্ত্ৰ চন্ত্ৰ তন্ত্ৰ মন্ত্ৰ কলা যাদু কিবা আছে যদি কওকচোন মোৰ নাকৰ চৰ্দিটো মোৰ ঠিক হ'ব লাগে মোৰ বহুত ঝামেলা হয় কষ্ট পাওঁ মই টেবলেট বহুত খাইছো এই তেল চেল নাকত দিবলৈ কয় কোনেনো আৰু এতিয়া তেল দি পেলাই শুই থাকিব নাকত কওকচোন মই খুব অশান্তি পাওঁ নাকত তেল দি মোৰ গোটেই ৰাতি টোপনি নহয় জানেনে সেইটো কাৰণে ৰাতি মোৰ কামবোৰ কৰোঁ মই দিনতে ধৰক 10টা 11টালৈকে মই ফুল টোপনিত থাকোঁ মোক কোনো পৃথিৱীৰ মানুহে বিচাৰি নাপায় মোৰ ৰুম ব্লক ঠিক আছে চব লক কৰা থাকে 11টা বজালৈকে মোক কোনো বিচাৰি নাপায় কিন্তু এইটো মই বিচাৰোঁ ৰাতি শুৱাটো কিন্তু মানে মৰ্ণিং যেতিয়া লাহে লাহে বেলিটো ওলাব নহয় মোৰ নাক লাহে লাহে খোলে অলপ মোৰ টোপনিটো আহে তেতিয়া গতিকে এৰিছোঁ দেই আৰু আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ মাজে মাজে চেৰচুৰ চাৰচুৰ আৱাজ আহি আছে ভাৰী ভাৰী আৱাজ আহি আছে নাক টানিবলগীয়া হৈছে কষ্টটো হ'বই উপায়টো নাই ক্ষমা কৰিব
একচুৱেলি সেইবোৰ মানে কৰি থাকিলে বেয়া লাগে, ষ্টেণ্ডাৰ্ডটো কমি যায় বা ভদ্ৰ যেনো নালাগে। গতিকে ক্ষমা বিচাৰিছোঁ, বেয়া নাপাব আপোনালোকে। ক্ষমা কৰিব আৰু দোৱা কৰিব আৰু সকলোৱে শ্বেয়াৰ কৰিব কথাবোৰ। এৰিছোঁ এতিয়া। ভালে থাকক, শান্তিৰে থাকক। যিমান পৰা যায় আমি গৰু মাংসৰ পৰা দূৰত থাকিব লাগে। আমাৰ সমাজ ভাল হ'ব, দেশ ভাল হ'ব, দেশৰ উন্নতি হ'ব, সমাজৰ উন্নতি হ'ব। আৰু সেইটো যিমানে আমি খাম সিমানে বিতৰ্ক হ'ব, সিমানে কাজিয়া হ'ব, সিমানে মৰম চেনেহ আমাৰ কমি যাব। যোৱাকালি কথাবোৰ মই ভাবো বহুতেই বুজি নাপালে। যোৱাকালি বহুত ভাল ভাল কথাই মই কৈছিলো। বুজিলো, আমি দেশৰ কাৰণে জান কেনেকে দিম, দেশৰ কাৰণে প্ৰাণ কেনেকে দিম, যদি মাংসৰ টুকুৰা এটা এৰি দিব নোৱাৰো। মাংসৰ টুকুৰা এটা, সৰু মাংসৰ টুকুৰা এটা এৰিব পৰা নাই, আৰু বোলে জান দি দিম, আকৌ বোলে প্ৰাণ দি দিম, আকৌ বোলে ল'ৰা ছোৱালী এৰি দিম, পত্নী এৰি দিম, ঘৰ বাৰী এৰি দিম। কথাটো কিবা আজীৱ নালাগে জানো? কিবা আজীৱ ইচ্ছা লাগে হা শুনিবলৈ কাৰণে। আমি কি ত্যাগ দিব পাৰিম? আগতে আমাৰ সন্মুখতে ইয়াৰ উদাহৰণটো আছে। আমি জানো গৰু মাংস ত্যাগ দিব পাৰিম, সেইটোৱে নোৱাৰো, আৰু বোলে জান দি দিম, প্ৰাণ দি দিম। সেইটো অসম্ভৱ কথাবোৰ আমি কৈ থাকো, অসম্ভৱ ডাইলগবোৰ মাৰি থাকো। জান প্ৰাণ দিয়া বহুত ওপৰৰ লেভেলৰ কথা। মানুহ এজন মৰিবলৈ হলে 100 বাৰ তেওঁৰ ল'ৰা ছোৱালীৰ কথা মনত পৰিব, 100 বাৰ পত্নীৰ কথা মনত পৰিব, 100 বাৰ নিজৰ মাৰ কথা মনত পৰিব, 100 বাৰ ঘৰখনৰ কথা মনত পৰিব, 100 বাৰ সেই বাৰীৰ কথা মনত পৰিব যিখন বাৰীত খেতি কৰিছে কষ্ট কৰি, 100 বাৰ মনত পৰিব এইবোৰ কথা। 100 বাৰ বেংক বেলেঞ্চৰ কথা মনত পৰিব, ইমান কষ্টৰে বেংক বেলেঞ্চ বনাইছে। গতিকে জান দিয়াটো ইমান সহজ কথা নহয়। গতিকে সেই জান দিম বুলি কোৱাৰ আগতে সৰু কিছুমান বস্তু ত্যাগ দি তাৰ পিছত জান দিম বুলি ক'লে ভাল লাগিব। গৰু মাংসই এৰিব পৰা নাই, গতিকে জান দিম বুলি কোৱাটো শোভা নিদিয়ে। সকলোৱে সুখত থাকক। এৰিছো, 11টা বাজিলে। জয় শ্ৰী ৰাম, জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী যীশু, জয় শ্ৰী মহম্মদ, জয় শ্ৰী বজৰংবলী, জয় শ্ৰী শংকৰ, জয় শ্ৰী মাধৱ, জয় শ্ৰী গুৰু নানক, জয় শ্ৰী গৌতম বুদ্ধ, জয় শ্ৰী আজাদ পীৰ, জয় শ্ৰী বৰপীৰ, জয় শ্ৰী আজমিৰী পীৰ। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় আই অসম, খুদা হাফিজ, ফি আমানিল্লাহ, ৱ ফি ৰিআয়াতিহি, আসাদাল্লাহু লাইলাতাকুম, গুড নাইট, শুভ খাইৰ, শুভৰাত্ৰি। শান্তিৰে থাকক, শান্তি বিলাক, মৰমেৰে থাকক, মৰম বিলাক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব, বাই বাই।